অ'কে হাই চ' মই হৈছোঁ তোমালোকৰ বেঞ্জিত দাদা আৰু আমি কি কৰিম আমি এই গোটেই এটা ভিডিঅ' লেকচাৰত এটা ছিৰিজ হ'ব ভিডিঅ' লেকচাৰৰ ছিৰিজত সেই ভিডিঅ' লেকচাৰ ছিৰিজত আমি ক্লাছ 10ৰ ছায়েন্সখন পঢ়িম আৰু আমি অকল নপঢ়োঁ আমি একদম এনেদৰে পঢ়িম যাতে গোটেই ক্লাছ 10ৰ প্ৰতিটো চেপ্টাৰ কনচেপচুৱেলি আমি ক্লিয়াৰকৈ জানো ঠিক আছে একদম ধুনীয়াকৈ একদম বহুত ধুনীয়াকৈ ঠিক আছে এনেদৰে যাতে যিকোনো প্ৰশ্ন কিতাপৰ ভিতৰৰ বাহিৰৰ যিকোনো প্ৰশ্ন আমি একদম বিনা দিগদাৰ একদম ভাবি পেলাই কৈ দিব পাৰোঁ মুখস্থ কৰি নহয় ভাবি পেলাই কৈ দিব পাৰোঁ ঠিক আছে আৰু বেলেগ আমি পঢ়াবও পাৰোঁ মন গ'লে ছেকেণ্ড কথাটো হ'ল যে পৰীক্ষাত অহা চব প্ৰশ্নবোৰৰ উত্তৰ আমি এনেদৰে ভালদৰে লিখিব পাৰোঁ যাতে আমি ভাবিবই নালাগে একদম লাইক লিখি আছোঁ হাতেৰে ঠিক আছে আৰু আমি চেপ্টাৰ আমি বনাইছোঁ মই চেপ্টাৰকেইটা বনাইছোঁ এনেদৰে যাতে একদম খুব ধুনীয়া হৈ যায় কিন্তু সেইখিনি কৰিবৰ কাৰণে তোমালোকে কেইটামান কাম কৰিব লাগিব এক নম্বৰ কামটো হ'ল যে তোমালোকে মোৰ যেতিয়া ভিডিঅ' লেকচাৰ্ছবোৰ চাবা ভিডিঅ' লেকচাৰ্ছবোৰ চাওঁতে ধুনীয়াকৈ টেবুলত বহি ল'বা একদম উলিয়াই পেলাই চাইলেণ্ট মোডত কৰি ল'বা ফোনটো উলিয়াই ঠিক আছে আৰু তাৰপিছত তোমালোকে ক্লাছটো আৰম্ভ কৰিবা লগতে তোমালোকে এখন নোটবুক লৈ ল'বা ঠিক আছে মই ইয়াত যি লিখিম যি ক'ম তোমালোকক চব মই ভালদৰে PDF বনাই দি দিম কিন্তু তথাপিও কিছুমান কথা মই নিলিখিব পাৰোঁ ইয়াত যিখন তোমালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব পাৰে তো সেইটো কাৰণে ক্লাছটো কৰোঁতে তোমালোকে লিখিবা মই ৰেকৰ্ডেড লেকচাৰ শুনিছোঁ ছাৰ চবতকৈ ভাল কি হ'ব গম পাইছে তোমালোকে বোলে কিবা এটা মই এবাৰ কওঁতে বুজি পোৱা নাই তোমালোকে আকৌ অকণমান ৰিৱাইণ্ড কৰি পেলাই আগলৈ গৈ পেলাই চোৱা বা অকণমান শ্ল' কৰি পেলাই চোৱা বা ৰখাই পেলাই বুজা মই কি কৈছোঁ বহীখনত চাই পেলাই ঠিক আছে তো ৰেকৰ্ডেড লেকচাৰ সেইটো চবতকৈ ভাল হ'ব তো আমাৰ প্ৰথম কামটো কি হ'ল যে আমি এখন নোটবুক লৈ ল'ম প্ৰথম কামটো হ'ল যে আমি শান্তিৰে বহি পেলাই এইকেইটা ভিডিঅ' চাম ঠিক আছে ছেকেণ্ড কামটো হ'ল যে আমি নোটবুকখন লৈ ল'ম আৰু থাৰ্ড মই যে ভিডিঅ'ছবোৰ ৰেগুলাৰলি দি যাম তোমালোকে ৰেগুলাৰলি ভিডিঅ'ছবোৰ চাবা ঠিক আছে যেতিয়া দিম সেইদিনাখনে পাৰিলে বা পিছদিনাখন পাৰিলে বা সেই সপ্তাহটোৰ ভিতৰত চাই পেলাই গোটেইখিনি বুজি ল'বা যাতে নেক্সট ভিডিঅ'টোৰ আগত তোমালোকৰ আগৰ ভিডিঅ'টোত পঢ়োৱা চব কমপ্লিট হৈ থাকে নহ'লে কেতিয়াবা বুজি পাবলৈ অসুবিধা হ'ব পাৰে আৰু নোটবুক এখন বনাই ল'বা মই এতিয়া PDF-খিনিও চাবা বা নিজৰ এখন নোটবুক ৰাখিবা ঠিক আছে বেছি দীঘলকৈ কৈ নাথাকোঁ এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ তো আজি আমি পঢ়িম কি আজি আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তোমালোকৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ আৰু এইটো চেপ্টাৰ একদম মানে ক্লাছ 10ৰ এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ হ'ব এইটো চেপ্টাৰ যদি তোমালোকে বুজি পাই যোৱা তোমালোকে বাকীখিনি চেপ্টাৰ বুজি পাবলৈ মানে প্ৰথমৰ 6টা চেপ্টাৰ কেমেষ্ট্ৰি চেপ্টাৰ বুজি পাবলৈ বহুত সুবিধা হ'ব ঠিক আছে এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল যে এই চেপ্টাৰটো মানুহে বহুত টান বুলি কয় এতিয়া মই কৈছোঁ যে এই চেপ্টাৰটো চবতকৈ ইজি চেপ্টাৰ কিয়নো এই চেপ্টাৰটো এনেকুৱা মানে তোমালোকে যেতিয়া 1 2 3 পঢ়িছিলা নহয় সেই তেতিয়াৰ নিচিনা মানে এইটো কেমেষ্ট্ৰিৰ যোগ বিয়োগৰ নেওতাখনৰ নিচিনা ঠিক আছে যদি এইখিনি জানা তোমালোকে কেমেষ্ট্ৰিত বহুত ভালকৈ কিবা কিবি কৰিব পাৰিবা যেনেকৈ ডাঙৰ মেথছ কৰা তোমালোকৰ যোগ বিয়োগৰ এটা মনত থাকিলে পটাপট হয় নাই তো তেনেদৰে এই চেপ্টাৰটো ভালকৈ বুজি পালে তোমালোকে ডাঙৰ কেমিকেল ৰাসায়নিক বিক্ৰিয়া যিখিনি পঢ়িম সেইবোৰ ধুনীয়াকৈ কৰিব পাৰিবা বা কিছুমান বস্তু বুজি পাবা সেইটো কাৰণে এই চেপ্টাৰটো ভালদৰে বুজাটো খুব ইম্পৰ্টেণ্ট ঠিক আছে অ'কে এতিয়া চেপ্টাৰটোৰ নাম আছিলে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ঠিক আছে আমি আৰম্ভ কৰোঁ তো প্ৰথম কথাটো হ'ল যে এটা ভিডিঅ' মই খুব বেছি 30 মিনিট to 40 মিনিটৰ কৰিম কিয়নো একেৰাহে তোমাৰ ইমান দীঘল 2 ঘণ্টা 3 ঘণ্টা বহি থাকিবলৈ মন নাই মই জানো ছেকেণ্ড কথাটো হ'ল যে আমাৰ এটা শ্বটত কমপ্লিট কৰাৰ প্ৰয়োজন নাই আমি লাহে ধুনীয়াকৈ পঢ়ি গৈ থাকিলে হ'ল যাতে আমি চব বুজি পাম আমাৰ মূল উদ্দেশ্যটো হৈছে চব বুজি পোৱা ঠিক আছে মূল উদ্দেশ্যটো আমাৰ এসপ্তাহৰ ভিতৰত গোটেই লেকচাৰছখিনি গোটেই চেপ্টাৰখিনি পঢ়ি শেষ কৰাটো নহয় বাৰু তো সেইটো কাৰণে মই কি কৰিম প্ৰতিটো চেপ্টাৰ 3টা বা 4টা ভাগ কৰি দিম 2টা 3টা 4টা যিমান দীঘল হয় কিছুমান চেপ্টাৰ বহুত দীঘল থাকে তাত ঢেৰ ভাগ হ'ব পাৰে মানে 4টালৈকে ভাগ যাব পাৰে কিছুমান বহুত সৰু তাত 1টা বা 2টাতে হৈ যাব পাৰে ঠিক আছে কিয় যদি তোমালোকে খুব ভালদৰে বুজিব হ'ব বাৰু এতিয়া আমাৰ এই চেপ্টাৰটোৰ প্ৰথম পাৰ্ট আৰু আমি ইয়াত কি বুজিম আজি আমি পঢ়িম 3টা মেইন কথা একদম 3টা সৰু কথা প্ৰথমটো হ'ল যে পৰিৱৰ্তনৰ ধাৰণা পৰিৱৰ্তন মানে কি সবেই জানো বা পৰিৱৰ্তন ঢেৰ হৈ আছে আগতে অসমৰ ৰাস্তাবোৰ ভাল আছিলে এতিয়া ভাল ৰাস্তা পৰিৱৰ্তন হ'ল নাই বা আগতে বেঞ্জিতদা অকণমানি আছিলে এতিয়া বেঞ্জিতদা ডাঙৰ হ'ল বেঞ্জিতদাৰ পৰিৱৰ্তন হ'ল আকৌ আগতে কি আছিলে তোমালোকে কিতাপ বহি লৈ পেলাই একদম বহি কিতাপ চাই পঢ়িছিলা স্কুলত গৈ পঢ়িছিলা এতিয়া তোমালোকে মোৰ আগফালে ফোনত চাই পঢ়ি আছা স্কুলতো গৈ আছা কিন্তু ফোন চাই পঢ়ি আছা পঢ়া পাতিৰো পৰিৱৰ্তন হ'ল সেইবোৰ পৰিৱৰ্তন আছেই হয় নাই এতিয়া তেনেকুৱা পৰিৱৰ্তনৰ বিষয়ে আমি নপঢ়োঁ আজি বাৰু আমি এটা বেলেগ পৰিৱৰ্তনৰ বিষয়ে পঢ়িম ৰাসায়নিক পৰিৱৰ্তন আমি কি হয় সেয়া জানিম এতিয়া সেই ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া কি হয় সেয়া পঢ়িম আমি ছেকেণ্ডত ঠিক আছে তো 1 নম্বৰতে আমি পঢ়িম পৰিৱৰ্তনৰ ধাৰণা 2 নম্বৰতে আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া কি হয় মানে ৰাসায়নিক বিক্ৰিয়া কাক বোলে ৰাসায়নিক বিক্ৰিয়া এটা কি হয় কেনেদৰে লিখে তেনেকুৱা ঠিক আছে তাৰপিছত পঢ়িম বিক্ৰিয়াৰ সমতুলকৰণ বিক্ৰিয়াৰ সমতুলকৰণটো কেনেকুৱা মই তোমাক কৈছোঁ শুনা বোলে মই বেঞ্জিত দায়ে ধৰি লোৱা ওজন মই জুখিলোঁ এই মাত্ৰ ওজন জুখি পেলাই মই দেখিলোঁ মোৰ ওজন হৈছে 60 কেজি
ঠিক আছে 60 কেজিৰ বেঞ্জিত দায়ে 10 কেজি ভাত খালে ঠিক আছে 60 কেজিৰ বেঞ্জিত দায়ে 10 কেজি ভাত খোৱাৰ পিছত বেঞ্জিত দাৰ ওজন কিমান হ'ব আকৌ গৈ পেলাই জুখিলে কিমান হ'ব 70 কেজি 80 কেজি হ'ব জানো নহয় বা 50 কেজি হ'ব জানো নহয় হয় নহয় কিয়নো আগতে হোৱা টোটেল ভৰ আৰু পিছত হোৱা টোটেল ভৰটো সমান হ'ব লাগে তো তেনেকুৱা এটা কাহিনী সেই কাহিনীটো আমি পঢ়িম বিক্ৰিয়া সমতুলকৰণ আৰু কেনেদৰে সমতুলকৰণ কৰিব লাগে আমি সেয়া পঢ়িম ঠিক আছে বাৰু এতিয়া শুনা মই কৈছিলোঁ পৰিৱৰ্তন এতিয়া আমি পৰিৱৰ্তন সেইখিনি পৰিৱৰ্তনৰ কথা নপঢ়োঁ আমি কিনখিনি পৰিৱৰ্তনৰ কথা আমি জানিবলৈ যাওঁ এতিয়া ধৰি লোৱা তোমালোকৰ এই বিভিন্ন ধৰণৰ ধাতুৰ আচবাব ঠিক আছে কেৰাহী বা টাৱা এই যেতিয়া তোমালোকৰ অকণমান মানে পানী থকা জেগাত থৈ দিয়া হয় কি হয় তাত কি হয় ই মামৰে ধৰে হয় নহয় পানী থকা জেগাত থৈ দিলে কি হয় মামৰে ধৰে ঠিক আছে সেইটো এটা পৰিৱৰ্তন হৈ গ'ল কেৰাহীখনৰ পৰিৱৰ্তন হৈ গ'ল বা কেতিয়াবা ৰংটো চেঞ্জ হৈ যায় ৰঙৰ চেঞ্জ হৈ যায় পৰিৱৰ্তন আহে নাই গাখীৰ গৰমৰ দিনত গাখীৰ থৈ দিলে সোনকালে বেয়া হৈ যায় নাই তো গাখীৰখিনি পৰিৱৰ্তন হৈছে তেনেদৰে ধৰি লোৱা আঙুৰ কাহিনীতে কৈছোঁ আকৌ যে আঙুৰ যদি তোমালোকে কিনি আনা ঠিক আছে ধৰি লোৱা মই এবাৰ আঙুৰ কিনি আনিছিলোঁ একদম 1 কেজি কিনি আনিছিলোঁ মানে কম দামতে পালোঁ একদম 1 কেজি আঙুৰ কিনি একদম মই থাকোঁ অকলে 1 কেজি আঙুৰটো এদিনতে বা দুদিনত শেষ কৰিব নোৱাৰোঁ 10 কেজি খোৱা ভাত খোৱা বেজি দিয়াৰ কথাটো বেলেগ এতিয়া আঙুৰটো মই এদিনতে শেষ কৰিব নোৱাৰোঁ তো মই কি কৰিলোঁ ওপৰৰ পৰা অলপ আঙুৰ ছিঙি পেলাই বাতি এটা ধুই মেলি খালোঁ এই বাকীখিনি আঙুৰ পলিথিনতে থৈ দিলোঁ তোমালোকৰো চাগে তেনেকুৱা হৈছে কি হয় এই পলিথিনত যে অকণমান পানী থাকে সেই তলত পানীকণত যেতিয়া আঙুৰটো থাকি যায় সেই আঙুৰখিনি বেয়া হৈ যায় নাই সেইটো কিয় হয় সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে যিটো হৈছে তোমাৰ ফাৰ্মেণ্টেশ্যন বুলি কয় ঠিক আছে এতিয়া তাৰপিছত আহিলে খাদ্যবস্তু ৰন্ধন তোমাক যদি মই আজি আধা কেজি আলু আধা কেজি বিলাহী আধা কেজি মাংস আৰু অলপমান মছলা আনি দি দিওঁ যদি মই তোমাক চব বেলেগ বেলেগে কাটি খাবলৈ দিওঁ তেতিয়াহ'লে তোমালোকে টেষ্টো নাপাবা গোন্ধও নাই একো নাই হয় নাই বা বনাই পেলাই খাব লাগিছে আলুটো ভাজিলা বিলাহীটো ভাজিলা মাংসটো ভাজিলা বেলেগ টেষ্ট হ'ব নাই এতিয়া আকৌ চব মিক্স কৰি পেলাই মছলা চছলা দি পূৰা বিলাহী চিলাহী কাটি পিঁয়াজ চিয়াজ কাটি একদম মাংস চাংস ভাজি খাইছা এতিয়া বনোৱাৰ লগে লগে কি হয় একদম ধুনীয়া গোন্ধ আহে অ' মা আজি ভাত কি বনাইছে বৰ ধুনীয়া মাংস গোন্ধ আহে পায় নহয় জানো ভাত খাওঁতে একদম মাংসৰ গোন্ধ পোৱাৰ দিনাখন চবৰে একদম 8টা বজাই নাই ভাত হৈছে নাই লাগি থাকে গোন্ধ পাওঁ নাই ৰঙৰ পৰিৱৰ্তন হৈ যায় মাংসৰ ৰংটো যেতিয়া বনোৱাৰ আগতে যেনেকুৱা আছিলে বনোৱাৰ পিছত বেলেগ হৈ যায় হয় নহয় তো খাদ্যবস্তু ৰন্ধন কৰোঁতে কিবা কিবি পৰিৱৰ্তন হয় একেদৰে যেতিয়া আমি খাদ্যবস্তু খাওঁ সেই যেনিবা আপেল কমলা মই যে আঙুৰখিনি খাওঁ পেটৰ ভিতৰতো আঙুৰ হৈ গৈছে নাযায় প্ৰথমতে ইয়াত আমি কামোৰতে পৰিৱৰ্তন হয় আঙুৰখিনি টুকুৰা হয় তাৰপিছত ভিতৰত গৈ পেলাই আকৌ কিবা কিবি হয় আমি পঢ়িম হজম কেনেদৰে হয় আমাৰ পিছৰ চেপ্টাৰকেইটাত কিন্তু কি হয় আমাৰ ইয়াত হজম হয় বেলেগ বেলেগ এচিড আহি পেলাই বিক্ৰিয়া কৰে তাৰপিছত আমাৰ খাদ্যবস্তুখিনি কি হয় পৰিৱৰ্তন হয় ঠিক আছে তো ইয়াতো কিবা কিবি পৰিৱৰ্তন হয় হজমৰ সময়ত আকৌ এই আইৰণ মেনে কি কৰে যেতিয়া আইৰণ মেন নৰ্মেলকৈ থাকে যেতিয়া মানে চুটটো পিন্ধি নাথাকে আইৰণ মেন হৈ নাথাকে তেতিয়া যেনেকুৱা থাকে আইৰণ মেন হোৱাৰ পিছত দেখিবলৈ বেলেগ হৈ যায় তাকো দেখিবলৈ পৰিৱৰ্তন হৈছে কিহৰ পৰিৱৰ্তন হৈছে পোচাকৰ পৰিৱৰ্তন হৈছে ষ্টাৰ্টিঙত পায়জামা পিন্ধি আছিলে পিছত একদম এই ছুপাৰ হিৰ' হৈ গ'ল হয় নহয় তো এইবোৰ চব হৈছে বেলেগ বেলেগ ধৰণৰ কি পৰিৱৰ্তন ঠিক আছে এতিয়া ইয়াৰে কিছুমান ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় কিছুমানক কোৱা হয় ভৌতিক পৰিৱৰ্তন ঠিক আছে এতিয়া আমি বুজোঁ ৰাসায়নিক পৰিৱৰ্তন মানে কি হ'ব ৰাসায়নিক পৰিৱৰ্তন কি আৰু আমি দৈনন্দিন জীৱনত কি পৰিৱৰ্তন দেখা মই তোমাক অলৰেডি ক'লোঁ যে দৈনন্দিন জীৱনত আমি ঢেৰ পৰিৱৰ্তন দেখা পাওঁ আৰু আমি মেইন দুটা পৰিৱৰ্তনৰ বিষয়ে পঢ়িম এটা হ'ল ভৌতিক পৰিৱৰ্তন আনটো হ'ল ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে একদম ইজি মই তোমাক জাষ্ট বুজাই দিছোঁ প্ৰথমতে এটা এক্সাম্পল লৈ বুজাওঁ চামুচখনকে চোৱা চামুচখন মই বেকা কৰি দিলোঁ হ'ল বেকা এতিয়া এই বেকা কৰা চামুচখনৰ এইটো কিহৰ পৰিৱৰ্তন হ'ল আকাৰৰ পৰিৱৰ্তন হ'ল আৰু এইকণ তোমালোকে দেখা পোৱা নাই যে ইয়াত অলপমান মামৰ ধৰি আছে ঠিক আছে এই মামৰে যে ধৰিছে এই মামৰে ধৰাটো হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন এই যে আকাৰ যে সলনি কৰিলোঁ ইয়াক মই আকৌ আগৰ জেগালৈ লৈ যাব পাৰিছোঁনে এইটো এটা ভৌতিক পৰিৱৰ্তন ঠিক আছে ভালদৰে বুজো চাবা দেই চ' ভৌতিক পৰিৱৰ্তন কি হৈছে এটা নতুন পদাৰ্থৰ সৃষ্টি নহয় মই যেতিয়া এই চামুচখন বেকা কৰি দিছিলোঁ এই চামুচখন গৈ পেলাই হেতা এখন বনি যোৱা নাছিল বা কেৰাহী এখন বনি যোৱা নাই সেইটোতো বাদেই দিছোঁ চামুচখন সোণৰ চামুচ বনি যোৱা নাছিলে নতুন পদাৰ্থ এটাৰ সৃষ্টি নাই হোৱা কেৱল পদাৰ্থৰ অৱস্থা আকৃতি বা আকাৰৰ সলনি যেনেকৈ ইয়াত আমাৰ আকাৰৰ সলনি হৈছিলে হয় নাই বা যেতিয়া আমি বৰফ এটুকুৰা গলি যায় তাত কি হয় আগতেও পানী পিছতো পানী তো তাত কি হৈছে অৱস্থাৰ পৰিৱৰ্তন হৈছে কিন্তু এই যে মামৰে যে ধৰিছে মামৰে ধৰাৰ লগে লগে কি হৈ গ'ল চামুচখনৰ যিটো মেটেৰিয়েল আছিলে সেইটো চেঞ্জ হৈ গৈছে
বুজি পাইছা লোহাৰত যেতিয়া মামৰে ধৰে তেতিয়া বেলেগ কিবা এটা বনে আমি পঢ়িম ভালকৈ তো যিটো তোমাৰ চেঞ্জ হৈছে সেই চেঞ্জটো নতুন এটা পদাৰ্থৰ সৃষ্টি হয় তো নতুন পদাৰ্থৰ সৃষ্টি হয় ছেকেণ্ডটো মই কৈছিলোঁৱেই যে চামুচখন মই বেকা কৰাৰ পিছত আকৌ চিধা কৰি দিব পাৰিছোঁ মানে সি কি হৈছে তাক মই আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিছোঁ মানে সি কি উভতমুখী বুজি পাই গৈছে তো যিবোৰ পৰিৱৰ্তনৰ নতুন পদাৰ্থৰ সৃষ্টি নহয় আকাৰ বা আকৃতিৰহে সলনি হয় বা অৱস্থাৰহে সলনি হয় আৰু যিবোৰক আমি উভত মানে আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ সেইবোৰ কি হয় ভৌতিক পৰিৱৰ্তন ঠিক আছে আৰু ৰাসায়নিক পৰিৱৰ্তন যিবোৰত নতুন পদাৰ্থৰ সৃষ্টি হয় বা আৰু যিবোৰক আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে সেইবোৰ কি হয় ৰাসায়নিক পৰিৱৰ্তন যেনেকৈ মামৰে ধৰিলে আমি মামৰখিনিক আকৌ হেৰিয়লৈ কি বুলি কয় আকৌ আমি আইৰণ বনাই দিব নোৱাৰোঁ বুজি পোৱা গৈছে তো এটা হৈ গ'ল ভৌতিক পৰিৱৰ্তন আনটো হৈ গ'ল ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তনত কি হয় আকাৰ আকৃতি বা অৱস্থাৰহে পৰিৱৰ্তন হয় ঠিক আছে আৰু তাক আমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ হ'ব আৰু যিটো ৰাসায়নিক যিটো তোমাৰ পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনত কি হয় ৰাসায়নিক পৰিৱৰ্তনত নতুন এটা পদাৰ্থৰ সৃষ্টি হয় এটা বা তাতোধিক হ'ব পাৰে ঠিক আছে আৰু লগতে আমি তাক আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰোঁ মই এতিয়া তোমাৰ এক্সাম্পল থৈ দিয়া আছে উদাহৰণ মানে ফটো দি পেলাই চোৱাচোন কাগজখন যেতিয়া ফালি দিয়া সেইখন আকৌ সোণ বনি নাযায় ন নহ'লে মই কাগজ ফালি সোণ বনাই ধনী হৈ গ'লোহেঁতেন বা বেলেগ এটা পদাৰ্থ বনি নাযায় ঠিক আছে চ' কাগজ ফলা বা বৰফ গলা বা পানী উতলোৱা এইবোৰ চব কি হৈছে ভৌতিক পৰিৱৰ্তন বা চামুচ বেকা কৰি দিয়া এইবোৰ চব কি হৈছে ভৌতিক পৰিৱৰ্তন ঠিক আছে এখন আকৌ হাতুৰিৰে কোবাই ঠিক কৰিব লাগিব এতিয়া বাৰু তাৰপিছত আমি পঢ়িম ৰাসায়নিক পৰিৱৰ্তনৰ এক্সাম্পল কেইটা চাই লওঁ ৰাসায়নিক পৰিৱৰ্তন যেনেকৈ কাগজখন এতিয়া জ্বলাই দিছোঁ ঠিক আছে কাগজখন জ্বলাই দিছোঁ জ্বলাই দিয়া কাগজখন যেনেকৈ ধৰি লোৱা ইয়াত কি হৈছে ছাই বনি গৈছে কাগজখন কাগজ হৈ থকা নাই তো এইটো হৈ গ'ল এটা ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে মই পোহৰ কৰি দিওঁ ৰ'বা কম পোহৰুৱা হৈ গৈছোঁ তাৰপিছত তোমালোকৰ আহিলে হেৰি পৰিৱৰ্তন অ'কে আৰু কি আছিলে তোমাৰ আৰু যেনেকৈ তোমাৰ গাখীৰ গৈ পেলাই কি বনেগৈ দৈ বনেগৈ ঠিক আছে তাতো তোমাৰ অৱস্থাৰ পৰিৱৰ্তন আছে তো বৰফ গলাবোৰৰ উদাহৰণ হৈ গ'ল তোমাৰ ভৌতিকৰ আৰু ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হৈ গ'ল লুট মামৰে ধৰা গাখীৰ ফটা বা কাগজ পোৰা এইবোৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন আৰু লিখিব পাৰা ঢেৰ কিবা কিবি পঢ়িবি তাৰপিছত মই জাষ্ট তোমালোকক এতিয়া বুজিবৰ কাৰণে যিকেইটা এক্সাম্পল লাগে সেইকেইটা দিছোঁ ঠিক আছে লাহে লাহে আমি আৰু ভাল কিছুমান এক্সাম্পল আমি গম পাই যাম ঠিক আছে মুখস্থ নকৰিবা দেই এইখিনি মনত ৰৈ যাব তোমালোকৰ নেক্সট চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট এইটো ঠিক আছে এইখন কি গম পাইছে নাই এইখন তোমালোকৰ নেওতা 1 2 1 2 3 নেওতাখন সেইটো কেমেষ্ট্ৰি মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট এইখন যদি মনত ৰখা তোমালোকৰ বহুত লাভ হ'ব এতিয়া শুনা এইখন নাম হৈছে পৰ্যাবৃত্ত তালিকা যিটো তোমালোকৰ চেপ্টাৰ 6ত আছে কিন্তু মই কৈছোঁ তোমালোকৰ মই কেতিয়াবা যদি প্ৰয়োজন হয় মই চেপ্টাৰ 6ৰ বস্তু 1ত পঢ়াওঁ 1ৰ বস্তু 6ত পঢ়াওঁ নাই 1ৰ বস্তু 1তে পঢ়াই শেষ কৰিম বাট পিছত থকা বস্তু বা আগত তোমালোকৰ যদি প্ৰয়োজন হয় মই আগতে পঢ়াই দিম কিন্তু সেইখিনি যিখিনি প্ৰয়োজনীয় এতিয়া চোৱা এই পৰ্যাবৃত্ত তালিকাখন ঠিক আছে এতিয়া এই পৰ্যাবৃত্ত তালিকাখন মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট আৰু এইখন কি হয় প্ৰথমতে যে পৰ্যাবৃত্ত তালিকাখননো কি এইখন কি তালিকা নেওতাখনটো আমি গমেই পালোঁ যে 1 1 2 যোগ বিয়োগৰ তালিকা এইখন কিহৰ তালিকা এইখন বহুত ইম্পৰ্টেণ্ট তালিকা এইখন কি হ'ল যেতিয়া বিজ্ঞানীবোৰে বেলেগ মৌল আৱিষ্কাৰ কৰিলে ঠিক আছে বেলেগ মৌল আৱিষ্কাৰ কৰাৰ পিছত একদম চব খেলি মেলি কিন্তু গম পালে যে কিছুমান পদাৰ্থৰ কিছুমান মৌলৰ কিছুমান গুণ একেই সেনেকৈ কি কৰিলে একে গুণৰ মৌলখিনিক এটা জেগাত ৰাখিলে তেনেকৈ মানে বেলেগ ধৰ্মৰ মৌলখিনিক বেলেগ জেগাত ৰাখিলে আৰু ঠিক আছে আৰু ঢেৰ চাইণ্টিষ্টে মিলি বহুত বছৰ যেতিয়া মানে বেলেগ টেবুল বনাই ফাইনেলি এনেকুৱা এখন টেবুল বনাই দিলে যিখন টেবুলত চবতকৈ ধুনীয়াকৈ এৰেঞ্জ কৰি থোৱা আছে গোটেই মৌলখিনি আৰু সেই টেবুলখন চাপে তোমালোকে বহুত বস্তু কৰি দিব পাৰা যেনেকৈ কোনটো ধাতু কোনটো অধাতু কাৰ আকাৰ বেছি কাৰ আকাৰ কম কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয় বা কাৰ যোজ্যতা কিমান কোনটো ধাতুকল্প চব তোমালোকে কৰি দিব পাৰা কোনে কাৰো লগত বিক্ৰিয়া নকৰে চব কথা ক'ব পাৰা তো এই তালিকাখন সেইটো কাৰণে মনত ৰখাটো খুব প্ৰয়োজন এতিয়া আমি তালিকাখন এনেকৈ চাই পেলাই যাতে দেখিলে এনেকৈ স্কেন থাকে তেনেকৈ মনত ৰাখিব লাগিব যেনেকৈ ধৰি লোৱা প্ৰথমৰ লাইনটোত কি আছে হাইড্ৰজেন লিথিয়াম ছ'ডিয়াম পটেছিয়াম ৰুবিডিয়াম চিজিয়াম ঠিক আছে তেনেকৈ লাষ্টত কি আছে ঠিক আছে তেনেকৈ মনত ৰাখিম হ'ব এতিয়া আমি কি কৰিম প্ৰথমৰ এই দুটা আৰু এই লাষ্টৰ এইকেইটা মনত ৰাখিম কিন্তু এইখিনি আমাৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় এতিয়া কাৰণে ঠিক আছে হ'ব অ'কে আমি কেনেকৈ মনত ৰাখিম শুনা মনত ৰাখিবৰ কাৰণে মই এটা কাহিনী কৈছোঁ খুব ধুনীয়া কাহিনী আৰু মোৰ কাহিনী নহয় কিন্তু মই তোমালোকক বনাই গৈ ভাল পাওঁ মই বনাই ক'ম সেইটো কাৰণে ঠিক আছে তো এবাৰ কি হ'ল মোৰ ৰাজস্থান এটা বন্ধু আছে তাৰ নামটো হৈছে নিয়ৰ কি নামটো নিয়ৰ ঠিক আছে আৰু তাৰ এজনী ভনীয়েক আছে ভনীয়েকজনীৰ নামটো কি
ভনীজনীৰ নামটো হৈছে হেলেনা ঠিক আছে ভনীজনীৰ নামটো কি হেলিনা হ'ব এতিয়া মই সিহঁতৰ ঘৰলৈ এদিন ফুৰিবলৈ গ'লোঁ ৰাজস্থান একদম খুব গৰম আৰু সিহঁতে খুব খেতি কৰে ঠিক আছে সেইটো কাৰণে মই চোৱাচোন চোৱা দেখা পাইছোঁ তোমালোকে একদম পূৰা খেতি কৰা এজনী হৈছে হেলিনা ঠিক আছে এইটো হৈছে নিয়ৰ এইটো নিয়ৰৰ দেউতাক এইটো নিয়ৰৰ বৰ্তাক এইখিনি কাহিনী আমি ক'ম লাহে লাহে ঠিক আছে অ'কে এতিয়া চোৱা ঘৰত গৈ দেখিলোঁ একদম ছোৱালীজনী একদম ফটাফট ওলাই আহিছে সৰু ছোৱালী একদম দৌৰি ধপৰি ওলাই আহিছে মই তাই ভাগৰ চুলিখিনি চালোঁ দেখিলোঁ দেখোন এই যিটো ৰবৰ বেণ্ড পিন্ধি আছে সেই ৰবৰ বেণ্ডডাল হৈছে একদম পূৰা সস্তীয়া হ'ব নহ'লে ফ্ৰী হ'ব এই যে ইলাষ্টিক যে পাই যে তেনেকুৱা পিন্ধি ঠিক আছে গতিকে মই হিন্দী মই আকৌ ফটা চিটা হিন্দীহে কওঁ এতিয়া ভগা ভঙা হিন্দী তো মই কি কৈছোঁ হেলিনা কে ৰাবৰি ষষ্ঠী ফ্ৰী কি বুলি কৈছোঁ হেলিনা কে ৰাবৰি ষষ্ঠী ফ্ৰী হেলিনা HLINA হাইড্ৰজেন লিথিয়াম ছডিয়াম হেলিনা কে পটেছিয়াম ৰবৰি RB ৰুবিডিয়াম ষষ্ঠী CS চিজিয়াম ফ্ৰী FR হেলিনা কে ৰাবৰি ষষ্ঠী ফ্ৰী হ'ল মনত ৰ'ল ধুনীয়া তাৰপিছত নিয়ৰ এতিয়া মই এইটো কথা গম পাওঁ যে ই মানে অকণমান ডাঙৰ হৈছে ল'ৰাবোৰ ডাঙৰ হ'লে কি বিচাৰে ঘৰত কি বিচাৰে বাইক বা কাৰ তো মই কৈছোঁ যে হিন্দী আৰু মোৰ ভগা চিকা হিন্দী বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰয় কি কৈছোঁ বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰয় ক'ত গ'ল বেটা মাংগে MG কাৰ ৰ'বা দেই কে হা বেটা মাংগে কাৰ স্কুটাৰ SR বাপ BA ৰয়ে RA হ'ল বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰয় ধুনীয়া 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 এতিয়া সেইখনকে গ'ল নহয় এতিয়া মই দেউতাকক পালোঁগৈ গৈ পেলাই দেউতাক আহিলে দেউতাক হৈছে কোনজন এইজন দেউতাকৰ কি হৈছে দেউতাকৰ মূৰত চুলি নাই দেউতাকৰ মূৰত চুলি নাই এতিয়া মই খুব ভাল মানে এনেকুৱা কথাবোৰ সোধাত য'ত অকণমান মানুহে অফেণ্ড হৈ যায় মই খুব ভাল ঠিক আছে তো মই কি সুধিলোঁ যে আপোনাৰ চুলিখিনি কেনেকৈ গ'ল তো কৈছে বাল গয়ে ইণ্ডিয়ান তেল সেনা কি বুলি কৈছে বাল গয়ে ইণ্ডিয়ান তেল সেনা শুনিবা দেই বাল BAL বাল গয়ে GA ইণ্ডিয়ান IN তেল সে TL না বাল গয়ে ইণ্ডিয়ান তেল সেনা হ'ল বুজি পালোঁ মই পঢ়িলোঁ সিহঁতৰ বৰ্তাক এটা আছিলে এতিয়া বৰ্তাকজনক আজি দেখা পোৱা নাই তো মই সুধিলোঁ যে ক'তনো গ'ল আৰু বাপেকে মানে ইমান ফুৰা চুৰাটো ভাল নাপায় বৰ্তাক মানে ফুৰি ফুৰিছে এতিয়া সি কাশীলৈ গৈছে ক'লৈ গৈছে কাশী তো বাপেকে বুলি কৈছে কাশী গয়ে সন্ত প্ৰভু ফাল্টু মে সেই বুলি কৈছে কি বুলি কৈছে কাশী গয়ে সন্ত প্ৰভু ফাল্টু মে ঠিক আছে অ'কে কাশী CSI কাৰ্বন চিলিকন গয়ে G জাৰ্মেনিয়াম কাশী গয়ে সন্ত SN প্ৰভু PB FL ফাল্টু মে হৈ গ'ল কাশী গয়ে সন্ত প্ৰভু ফাল্টু মে হ'ল অ'কে ইয়াৰ যুঁজোতা কিমান ইয়াৰ যুঁজোতা 4 মই আকৌ দেখাই গৈছোঁ চোন প্ৰথমৰটো যুঁজোতা আছিলে +1 ছেকেণ্ডটোৰ +2 তাৰপিছত +3 +4 তেনেকৈ এতিয়া মই ভাবিলোঁ যে আজি ইহঁতৰ অকণমান মজাকৈ লওঁ চান্সটো পাই পেলাই ইহঁতক অকণমান ইনচাল্ট কৰি দিওঁ ঠিক আছে তো মই কি বুলি ক'লোঁ মই মানে গম পাওঁ যে নিয়ৰে ফেইল কৰিছিলে বায়'লজিত তাত খুব বেছি MCQs আহিছিলে তাত নিয়ৰে কি কৰিলে ফেইল কৰিলে তো মই নিয়ৰক ক'লোঁ মানে মই বাপেকক ক'লোঁ যে কি হ'ল সিহঁতি পাছ কৰিলে নাই তেতিয়া বাপেকে কি কৈছে মানে নাই নিয়ৰ একদম ফেইল কৰিছে কৈছে না পাছ সব বায়' মে ফেইল MCQ অহাৰ কাৰণে বা এনেকৈ কৈছে না ভাল কৈছোঁ এনেকৈ কৈছে না পাছ সব বায়' মে MCQ के वजह से फेल ये बोली कैसे ना पास सब बायो में MCQ के वजह से फेल ना पास सब बायो में MCQ অকল MCQ অকল পিছৰখিনি মনে ৰাখিব নালাগে না পাস সব বায়ো মে MCQ के वजह से फेल হ'ল ইহঁতৰ যুঁজোতা কিমান -3 ঠিক আছে তেনেদৰে তাৰপিছত হ'ল এতিয়া মই ৰাজস্থানত আছোঁ ৰাজস্থানততো পূৰা গৰম ঠিক আছে মোৰ মানে একদম গৰম উঠিছে ফেনখনৰ চুইচটো বিচাৰি পোৱা নাই বিচাৰি দেখিলোঁ ফেনখনৰ চুইচটো এনেকুৱা ঠিক আছে এতিয়া মই কৈছোঁ যে কেনেকৈ টিপো এইটো কেনেকৈ অন কৰোঁ বাপেকে কৈছে অল্ড ষ্টাইলত টিপা অল্ড ষ্টাইলত এনেকৈ কৈছে অল্ড ষ্টাইল সে টিপো O অক্সিজেন ষ্টাইল S সালফাৰ অল্ড ষ্টাইল সে টিপো TEPO আৰু লাভলিকৈ টিপিবা দেই একদম টিপি দিবা ভাগি থাকিব অল্ড ষ্টাইল সে টিপো লাভলি LV হ'ল অল্ড ষ্টাইল সে টিপো লাভলি ধুনীয়া এতিয়া মই ভাবিলোঁ যে অ'কে ফেন চেন লগাই লৈছোঁ এতিয়া অকণমান গুৰুত্বপূৰ্ণ কথা সুধোঁ কিনো সুধিম
ভাবিলোঁ যে সিহঁতৰ খেতিৰ কথাকে শুনো আপোনালোকৰ খেতি কেনেকুৱা চলিছে কৈছে ফচল ব্ৰাইট ন' টেনশ্যন কি বুলি কৈছে ফচল ব্ৰাইট ব্ৰাইট মানে ধুনীয়া তো ফচল ব্ৰাইট ন' টেনশ্যন FCLBRIAT ব্ৰাইট মানে মই ব্ৰাইটটো লিখিব নাজানো যে তো লিখিছোঁ BRIAT ফচল ব্ৰাইট ন'টো নিলিখোঁ টেনশ্যনৰ টি আছে হ'ল ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন তেনেকৈ ফচল ব্ৰাইট ইহঁতৰ জৰিয়তে কিমান -1 হ'ব এতিয়া মই ক'লোঁ যে জেৰক্স কৰিব লাগিছিলে নহয় পেপাৰ এখন আছিলে মই জেৰক্স কৰিবলৈ মই সেই পেপাৰখন জেৰক্স কৰিবৰ কাৰণে সিহঁতৰ ঘৰত গৈছিলোঁ মই ক'লোঁ জেৰক্সটো কৰিবতো লাগিছিলে মই ইমানবোৰ যে কাহিনী ক'লোঁ জেৰক্সটো কৰিব লাগিছিলে তো বাপেকে মানে নিয়ৰক কৈছে আৰু এই নিয়ৰ এই জেৰক্সটো ৰান কৰ হিন্দীত কৈছে কেনেকৈ কৈছে হেই নিয়ৰ কৰ জেৰক্স ৰান কি বুলি কৈছে হেই HC নিয়ৰ NEAR নিয়ৰ কৰ KR জেৰক্স XC ৰান RN মই কৈছে OG বুলি কয় যে OG ইয়াৰ জৰিয়তে কিমান 0 হ'ব বুজি পালা তো আমি ধুনীয়াকৈ বুজি পালোঁ হেলিনাকে ৰাবৰি শাস্তি ফ্ৰী বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰৈ কাশী গায়ে চান প্ৰভু ঠিক আছে প্ৰথম बाल गए इंडियन तेल से काशी गए सन प्रभु ना पा सब बायो में फेल ओल्ड स्टाइल से टीपो काशी गए सन प्रभु फालतू में ঠিক আছে আৰু बाल गए इंडियन तेल से ना হ'ল তাৰপিছত আহিলে ফচল ব্ৰাইট হ'ল ফচল ব্ৰাইট নো টেনশ্যন হ'ল তাৰপিছত কি আহিলে হে নিয়ৰ কৰ জেৰক্স ৰান OG হৈ গ'ল +4 +3 +2 মোৰ ভুল হৈ গৈছে +1 +2 +3 +4 -3 -2 -1 0 যুজতা হ'ব মনত লৈ গ'ল পৰ্যাপ্ত তালিকাখন আৰু এটা বস্তু এইকেইটা হৈছে কি এইকেইটা হৈছে তোমাৰ ধাতু কল্প এতিয়া আমি ধাতু কল্পকেইটা মনত ৰাখিম কেনেকৈ মনত ৰাখিম এই ধাতু আৰু অধাতুৰ মাজত যুদ্ধ লাগি পেলাই মাজত এইকেইটা যেন তেনে বাচি জীয়াই পৰি মেলি আছে তো ইহঁতক সুধিলোঁ যে কি হ'ল তহঁতৰ সিহঁতে কি বুলি কৈছে মানে বাচি জীয়াই আছোঁ চব তেনেকৈ পৰা কি বুলি কৈছে বাচি BSI বাচি ৰ'বা মোহাৰি লওঁ এখন তাৰপিছত দেখাওঁ অ'কে BSI বাচি জীয়াই GES বাচি জীয়াই আছোঁ চব SB তেনেকৈ টি পৰাত POAT হৈ গ'ল বাচি জীয়াই আছোঁ চব তেনেকৈ পৰা আটাইকেইটা ধাতু ক'ব মনত ৰৈ গ'ল এইফালৰ চব ধাতু এইফালৰ চব অধাতু সোঁফালৰ চব অধাতু বাওঁফালৰ চব ধাতু হ'ব এতিয়া এইটো চেপ্টাৰৰ কাৰণে আমাক ইমানেই লাগে ইয়াত থকা মানে তোমাৰ ভাগৰ পৰ্যাপিত তালিকাখনত বাকীবোৰ আমি পিছত পঢ়িম চেপ্টাৰ 6ত ঠিক আছে মনত ৰ'ব পৰ্যাপিত তালিকাখন আমাৰ এইটো কাৰণে লাগে যুজ্যতাৰ কাৰণে যুজ্যতাটো খুব প্ৰয়োজনীয় আমাৰ যেতিয়া আমি মৌল এটা গঠন কৰিম আমি যে যুজ্যতা ক্ৰছ কৰোঁ ক্লাছ 10ত শিকিছিলোঁ কৰিম হ'ল গুড এতিয়া আহিলে মূলক কিছুমান মূলক থাকে সেই মূলকবোৰ মানে হৈছে তোমাৰ ইনষ্টেড অফ মানে এটা মৌলৰ বাহিৰে 2টা বা 3টা মৌল লগ লাগি থাকে আৰু সিহঁতবোৰ ধৰ্মবোৰ একেই নিচিনা হয় যেতিয়া সিহঁতে কাৰোবাৰ লগত লগ লাগি সিহঁতৰ কিছুমান ধৰ্ম একেই থাকে ঠিক আছে তো সেইবোৰ হ'ল মূলক এতিয়া সেই মূলকবোৰৰ যুজ্যতাবোৰ আমি এইটো কাৰণে মনত ৰাখিব লাগে যেনিবা আমাক ক'লে ছ'ডিয়াম হাইড্ৰক্সাইড তো আমি গম পাব লাগিব যে OH আৰু আমি যেতিয়া বনাম ছ'ডিয়াম Na ঠিক আছে যে আমি বনাম ছ'ডিয়াম হাইড্ৰক্সাইড NaOH আমি জানো যে ছ'ডিয়ামৰ যুজ্যতা কিমান আছিলে হেলিনা +1 যেতিয়া আমি OH যুজ্যতা যদি গম নাপাওঁ তেতিয়াহ'লে আমি ইয়াত কিমান কি হ'ব আমি গম নাপাওঁ যেনেকৈ ইয়াত যদি যুজ্যতা আমি গম পাওঁ যে -1 তেতিয়া আমি এনেকৈ ক্ৰছ কৰি পেলাই কি বনাওঁ Na1OH1 মানে NaOH হয় নহয় ছ'ডিয়াম হাইড্ৰক্সাইড তেনেদৰে ধৰি লোৱা আমাক ক'লে কেলছিয়াম হাইড্ৰক্সাইড এতিয়া কেলছিয়ামৰ যুজ্যতা কিমান 2 বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰৈ হয় নহয় তাৰপিছত আমি কেলছিয়াম হাইড্ৰক্সাইড OHৰ আমি কিমান বুলি গম পাওঁ এতিয়া ইয়াৰ পৰা -1 তো আমি এনেকৈ ক্ৰছ মেটচ কৰি দিলোঁ কেলছিয়ামৰ তলত অক্সিজেনৰ যুজ্যতা আহিলে OHৰ তলত 2 কেলছিয়ামৰ যুজ্যতা আহিলে তো আমি কি পালোঁ CaOH2 হ'ব তো তেনেদৰে আমি সেইটো কাৰণে এই আটাইখিনি মনত ৰাখিব লাগিব তো সেইটো কাৰণে আমি ধুনীয়াকৈ মনত ৰাখিম মই সেইটো কাৰণে ধুনীয়াকৈ এখন তোমাক যিখিনি লাগিব সেইখিনি ইম্পৰ্টেণ্ট টেবুল এখন বনাই পেলাই দিছোঁ তোমালোকে যদি চোৱা হাইড্ৰক্সাইড OH- নাইট্ৰেট NO3- নাইট্ৰাইট NO2- এইবোৰ চবৰে যুজ্যতা কিমান -1 তোমালোকে নিজে চাই ল'বা হাইড্ৰজেন বাইকাৰ্বনেট হাইড্ৰজেন ছালফেট বা বাইছালফেট যিবোৰ কয় সেইবোৰ যুজ্যতা কিমান -1 ছালফেট ছালফাইড কাৰ্বনেট অক্সাইড ছালফাইড সেইবোৰ যুজ্যতা কিমান এইটো হৈছে ছালফাইড দেই ছালফাইড কি SO3
সালফাইড কি ট সালফাইড সালফাইড ডট কি এছ ঠিক আছে তো হাইড্ৰোজেন সালফাইড H2SO3 হাইড্ৰোজেন সালফেট H2SO4 ঠিক আছে হাইড্ৰোজেন সালফাইড আছে নে মনে জানো কিন্তু যদি থাকে কি হ'ব HS2 সৰি H2S আছে হাইড্ৰোজেন সালফাইড ড H2S হ'ব ওকে আৰু ইহঁতৰ সবৰ জুৰিতে কিমান -2 নাইট্ৰাইট ফসফেট ফসফাইড ইহঁতৰ জুৰিতে কিমান -3 ঠিক আছে যেনেকৈ ধৰি লোৱা তোমাক ক'লে সোডিয়াম ফসফেট ঠিক আছে সোডিয়াম Na3 ফসফেট PO4 কিয় কিন্তু সোডিয়ামৰ জুৰিতে হৈছে +1 ফসফেটৰ জুৰিতে কিমান ফসফেট CH4 -3 তো হৈ গ'ল কিমান Na3PO4 বুজি পাইছা ধুনীয়া তো সেইটো কাৰণে আমি এইখিনি মনত ৰাখিব লাগিব আকৌ সৰি নাইট্ৰাইড এইটো হৈছে N3- সালফাইড অকল সালফাৰ 2- নাইট্ৰাইড অকল নাইট্ৰজেন N3- ঠিক আছে কিন্তু নাইট্ৰাইট NO2- সালফাইড ঠিক আছে তেনেদৰে হ'ব আৰু নাইট্ৰেট NO3- য'ত এড আছে তাত বেছিকৈ নাইট্ৰেট NO3 সালফেট SO4 সালফাইড SO3 নাইট্ৰাইট NO2 মনত ৰাখিব লাগিব ঠিক আছে আমি কেনেকৈ মনত ৰাখিম প্ৰথমতে আহিব আইড তাৰপিছত আহিব আইট ড তাৰপিছত আহিব এড ঠিক আছে সালফাইড অকল এছ থকাটো সালফাইড তাৰপিছত SO3 সালফেট SO4 তেনেদৰে নাইট্ৰাইড অকল এন নাইট্ৰাইটটোত কি হ'ব অকল তোমাৰ ভাগৰ দুটা NO2 নাইট্ৰেট NO3 নাইট হ'ব লিষ্টখন মনত ৰাখিম মই তোমালোকক যিমান পাৰি ধুনীয়াকৈ চব মন ৰাখিব পৰাকৈ কৰি দিছোঁ তোমালোকে মাত্ৰ ভালকৈ মনোযোগ দি পঢ়িব লাগে প্ৰেক্টিছ কৰিব লাগে ভালকৈ মনত ৰাখি যাব লাগে ঠিক আছে অ'কে মই অকণমান পোহৰ কৰি লওঁ আকৌ নহ'লে মই ক'লা দেখিম নহয় এতিয়া নেক্সট কাহিনী ৰ'বা দেই ইয়াৰ আন্ধাৰ আহি গৈছে যে আন্ধাৰ হৈ গৈছে তাৰপিছত ইয়াৰ পিছৰ কাহিনীটো হ'ল যে ধাতুৰ সক্ৰিয়তা ক্ৰম আমি এইটো মনত ৰাখিব লাগিব যে কাৰ সক্ৰিয়তা বেছি কাৰ সক্ৰিয়তা কম কিয় লাগিব আমি গম পাম লাহে লাহে নেক্সট যিটো ভিডিঅ' হ'লে তাত গম পাম তো আমি তাকো মনত ৰাখিবলৈ ধুনীয়াকৈ এটা লিষ্ট বনাইছোঁ এইখন তোমালোকৰ কিতাপত আছে দেই থাৰ্ড চেপ্টাৰ নে থাৰ্ড চেপ্টাৰটো আছে ধাতু আৰু অধাতু তো আমি মনত ৰাখি লওঁ থাৰ্ড নে ছেকেণ্ডটো হ'বলৈ অ'কে চ' আমি কেনেকৈ মনত ৰাখিম কেনেকৈ চ' শুনিবা কাহিনীটো কৈছোঁ আকৌ মোগল মানুহ এটা আছিলে যাৰ যি নতুনকৈ আমাৰ তাত দোকান দিছে তো আমাৰ এটা মানুহ আছে তাৰ নাম হৈছে কুমাৰ তো কুমাৰৰ দোকানখনত মানে সিহঁতে কি হৈছে বিশাল মেগা মাৰ্কেটত অফাৰ দি আছে ঠিক আছে এতিয়া এই বিশাল মেগা মাৰ্কেটত অফাৰ দি থাকোঁতে মানে কৈ আছে লাইন পাতি থকা 50টাকৈ দিব এতিয়া কুমাৰ হাজৰিকা একদম মানে 50 নম্বৰত আছে তো এই মোগল মানুহ নতুনকৈ দোকান দিছে মই ভাবিছোঁ যে মোগল মানুহটো যদি ফ্ৰীতে বস্তু পাবলগীয়া হয় তো কুমাৰ হাজৰিকাতকৈতো আগত যাব লাগিব পেঞ্জিত হাজৰিকা কুমাৰ হাজৰিকাতকৈতো আগত যাব লাগিব এতিয়া কুমাৰ হাজৰিকাক আগত গ'লে সি কেনেকৈ যাব তোমালোকে খুব ভাবিছোঁ মনতে কেনেকৈ মোগলজনে ফ্ৰী পাবলৈ হ'লে কুমাৰ হাজৰিকাতকৈ আগত আউজিব লাগিব মই কি ভাবিছোঁ কেনেকৈ পটেছিয়াম ছ'ডিয়াম কেলছিয়াম মোগল MgAl জনে ZN ফ্ৰী FE পাবলৈ PB হ'লে H কুমাৰ CU হাজৰিকাতকৈ HG আগত AG আউজিব AU লাগিব হয়নে চবতকৈ সক্ৰিয় কি পটেছিয়াম কেনেকৈ মোগলজনে ফ্ৰী পাবলৈ হ'লে কুমাৰ হাজৰিকাতকৈ আগত আউজিব লাগিব চবতকৈ সক্ৰিয় পটেছিয়াম তাৰপিছত ছ'ডিয়াম তাৰপিছত কেলছিয়াম তাৰপিছত মেগনেছিয়াম মানে পটেছিয়াম আৰু ছ'ডিয়ামৰ মাজতে যুদ্ধ লাগে কোন জিকিব যোন বেছি সক্ৰিয় সি জিকিব পটেছিয়াম আৰু এলুমিনিয়ামৰ মাজতে যুদ্ধ লাগে কোন জিকিব পটেছিয়াম জিকিব কিন্তু ছ'ডিয়াম আৰু কেলছিয়ামৰ মাজত যুদ্ধ লাগিলে কোন জিকিব কেলছিয়াম আৰু পটেছিয়ামৰ মাজত যুদ্ধ লাগিলে কোন জিকিব পটেছিয়াম যোন বেছি সক্ৰিয় সি জিকিব কিয় জিকিব আমি পঢ়িম এতিয়া লাহে লাহে হ'ব কেনেকৈ মোগলজনে ফ্ৰী পাবলৈ হ'লে কুমাৰ হাজৰিকাতকৈ আগত আউজিব লাগিব আজি এই ভিডিঅ'টো শেষ কৰাৰ পিছত মাক গৈ পেলাই ক'বাগৈ কাহিনীটো যে কুমাৰ হাজৰিকা একদম 50 নম্বৰত আছিলে তাৰপিছত আৰু একদম মোগলজনে একদম মানে ফ্ৰী পাবলৈ হ'লে তাতকৈ আগত যাব লাগিব নহয় তো তাকে মই ভাবিছিলোঁ যে কেনেকৈ মোগলজনে ফ্ৰী পাবলৈ হ'লে কুমাৰ হাজৰিকাতকৈ আগত আউজিব লাগিব আৰু এইটো কাহিনীও ক'বা ঘৰত গৈ পেলাই এই যে মই যে ৰাজস্থানৰ ল'ৰাটোৰ ঘৰত যে গৈছিলোঁ হেলিনাহঁতৰ ঘৰত নিয়হঁতৰ ঘৰত সেইটো কাহিনীও ক'বা আৰু এটা কথা কাহিনীবোৰ তেনেকৈ কৈ থাকিলেহে মনত ৰ'ব 10টা মানুহক ক'বা মানুহক মুখ্য বনাই দিবা মই ৰাজস্থানলৈ গৈছিলোঁ নাই যোৱা কোনে গম পায় তোমালোকে গম পোৱা জানো মই কৈছোঁহে মোগল কোন মোগল আছিলে তোমালোকে গম পোৱা জানো আছিলে নাই কুমাৰ হাজৰিকা আছিলে নাই মই কৈছোঁহে
কাহিনী বনাব লাগিব কিন্তু সেই যিবোৰ আমি বনোৱা কাহিনী সেইবোৰ মানুহক মূৰ্খ বনাবলৈ নহয় সেইবোৰ কি কৰিবলৈ সেইবোৰ মই বস্তু মনত ৰাখিবৰ কাৰণে ধুনীয়া 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 আমি একদম চব ধুনীয়াকৈ ট্ৰিক বনাই বনাই মনত ৰাখি গৈ থাকিব পাৰিছোঁ নে পাৰিছোঁ এতিয়া অলপমান কিতাপৰ কথা পঢ়োঁ ঠিক আছে ৰাসায়নিক বিক্ৰিয়া কেইটামান তোমালোকক উদাহৰণ দিয়া আছে কাৰ্যকলাপ 1.1 1.2 আৰু 1.3 ঠিক আছে তিনিটা উদাহৰণ দিয়া আছে এক সে ভালে দো সে ভালে তিন এক সে ভালে দো হিন্দী ইমান বছৰ দিল্লীত থাকিও মোৰ হিন্দীটো ভাল নহ'লে আৰু দেই অসমীয়া হিন্দী এক সে ভালে দো এতিয়া আমি পঢ়িম প্ৰথমতে কাৰ্যকলাপ 1.1 তোমালোকে কি কৈছে আমি কৈছে যে তোমালোকৰ যদি মেগনেছিয়ামৰ ফিটা এডাল দিওঁ যে মই তোমালোকক এতিয়া নিদিওঁ যদিহে সেই মেগনেছিয়ামৰ ফিটা এডাল দিওঁ তোমালোকক জ্বলাবলৈ তোমালোকে জ্বলোৱাৰ আগত মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে বুলি কয় চিজ পেপাৰেৰে পৰিষ্কাৰ কৰি ল'ব লাগে বুলি কয় সুধিছে যে কিয় কৰিছে মানে তুমি আমি সুধিব নহ'লে কিয় কৰে মেগনেছিয়াম আমি যে পৰিষ্কাৰ যে কৰি ল'ব লাগে তাক কৰি ল'ব লাগে কিয় কাৰণটো শুনা কেনেকে মোগল জনে গোটেই লিষ্টখনত চবতকৈ আগৰ ভিতৰত এটা আছিলে কি মেগনেছিয়াম মানে মেগনেছিয়াম খুব সক্ৰিয় যাৰ আগত কাজিয়া কৰিব বিচাৰে তো যেতিয়া এই মেগনেছিয়ামৰ ফিটা এনেই ওলোমাই থৈ দিওঁ তেতিয়াও সি কাষত থকা বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিয়ে ঠিক আছে এতিয়া মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কি বনে মেগনেছিয়াম অক্সাইড বনে এতিয়া এই মেগনেছিয়াম অক্সাইডটো মেগনেছিয়ামৰ যিডাল ফিটা থাকে ধৰি লওঁ এইডাল ফিটাডাল আমাৰ ধৰি লওঁ এইডাল আমাৰ ফিটাডাল এই অক্সিজেনৰ লগত এই বিক্ৰিয়া কৰিলে নহয় মেগনেছিয়ামে তো ইয়াত কি হয় এই কণতে তোমাৰ মেগনেছিয়াম অক্সাইড বনিছে তো এই কণত মেগনেছিয়াম অক্সাইড বনি পেলাই কি হৈ যায় ইয়াত লেয়াৰ বনাই দিয়ে তৰপ এটা বনাই দিয়ে মেগনেছিয়াম অক্সাইডৰ চাৰিওফালে জ্বলাওঁতেতো আমাক বায়ুত থকা অক্সিজেনৰ লগত ভিতৰত থকা মেগনেছিয়ামখিনিয়ে বিক্ৰিয়া কৰিব লাগিব যদি তৰপ থাকিলেতো বিক্ৰিয়া কৰিব নোৱাৰিব সেইটো কাৰণে আমি চিজ পেপাৰেৰে এই মেগনেছিয়ামখিনি আঁতৰাব মানে তৰপটো আঁতৰাবলগীয়া হয় মেগনেছিয়াম অক্সাইড বুজি পোৱা গৈছে সেইটোকে মই তোমালোকৰ ইয়াত লিখি থৈছোঁ এই ছবিখনত তোমালোকৰ সেইটোকে কৈছে আৰু সেইটোকে মই ইয়াত লিখি দিছোঁ যে এই মেগনেছিয়াম এটি সক্ৰিয় ধাতু যেতিয়া ইয়াক আমি বায়ুত মুকলি কৰি ৰাখোঁ তেতিয়া সি কি কৰে এই বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড বনায় এই চামনিটোৱে মেগনেছিয়ামক ফিটাডালক সহজে দহন হোৱাত বা জ্বলাত বাধা দিয়ে তো সেইটো কাৰণে আমি তাক চফা কৰি ল'ব লাগে ঠিক আছে বালিয়া কাগজ যিটোক আমি চেণ্ড পেপাৰ বুলি কওঁ ঠিক আছে আৰু সেইটো ৰাসায়নিক বিক্ৰিয়াটো এইটো মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি MgO বনায় আমি ৰাসায়নিক বিক্ৰিয়া কেনেকৈ লিখিব লাগে পঢ়াই নাই কিন্তু ইয়াত মই দেখাই দিছোঁ তোমালোকক আমি পঢ়িম সেইটো এতিয়া আজিয়ে পঢ়িম হ'ল অ'কে তাৰপিছত আহিলে লেড নাইট্ৰেট আৰু পটেছিয়াম আয়ড কি ধুনীয়া ছবি দেখিছা নাই অ'কে পঢ়োঁ আমি কিনো হয় লেড নাইট্ৰেট আৰু পটেছিয়াম আয়ড শুনা এতিয়া ইয়াত যে যিখিনি আছে সেইখিনি হৈছে লেড নাইট্ৰেটৰ দ্ৰৱ ইয়াৰ ভিতৰত যে আছে এইখিনি হৈছে কি লেড নাইট্ৰেটৰ দ্ৰৱ আৰু এইখিনি কি পটেছিয়াম আয়ড এই ফটোখন মই বনাই থাকোঁতে ওপৰৰ পৰা ঢালি আছিলোঁ ঢালি থাকোঁতে বনিছিলে চ' জাষ্ট নক কৰিছিলে অ'কে চ' লেড নাইট্ৰেট চ' এয়া আছিলে লেড নাইট্ৰেটৰ দ্ৰৱ আৰু এয়া আছিলে পটেছিয়াম আয়ডাইড ঠিক আছে তো লেড নাইট্ৰেটৰ দ্ৰৱত যেতিয়া মই পটেছিয়াম আয়ডাইড ঢালিছোঁ এই ফটোখন মোৰ নহয় দেই ফটোখন বেলেগ ক'ৰবাৰ পৰা মই লোৱা গুগলৰ পৰা লোৱা ঠিক আছে এতিয়া লেড নাইট্ৰেটৰ দ্ৰৱত যদি পটেছিয়াম আয়ডাইড আমি ঢালি দিওঁ চোৱাচোন পটেছিয়াম আয়ডাইড ঢালি দিছোঁ পানীত পৰাৰ লগে লগে কি হৈ গৈছে হালধীয়া ৰং হৈছে এই হালধীয়া ৰংটো কি হয় গম পাইছা লেড আয়ডাইড চ' লেড নাইট্ৰেটে পটেছিয়াম আয়ডাইডৰ লগত বিক্ৰিয়া কৰি লেড আয়ডাইড আৰু পটেছিয়াম নাইট্ৰেট বনায় ঠিক আছে লেড আয়ডাইড আৰু পটেছিয়াম নাইট্ৰেট বনায় হ'ব আৰু এই যিটো লেড আয়ডাইড হয় সেই লেড আয়ডাইডটো হালধীয়া ৰঙৰ অধক্ষেপ মানে প্ৰেচিপিটেট যদি তোমালোকৰ মানে পানীত ভালদৰে মিক্স হৈ নাযায় ঠিক আছে চ' সেই অৰ্ধক্ষেপটো উৎপন্ন কৰে হ'ব বুজি পোৱা গ'ল লেড নাইট্ৰেটে পটেছিয়াম আয়ডাইডৰ লগত যোগ হৈ পেলাই লেড আয়ডাইড বনায় আৰু সেই লেড আয়ডাইডৰ কি হয় হালধীয়া ৰঙৰ ঠিক আছে আৰু পটেছিয়াম নাইট্ৰেট অ'কে এতিয়া এক সে ভালে দো সে ভালে তিনটোলৈ যাওঁ অ'কে চ' ইয়াৰ পিছত আহিলে থাৰ্ডটো 1.3 কাৰ্যকলাপ 1.3 এক সে ভালে দো সে ভালে তিন হা তো আমি এই এইটো শুনা জিংকটো কি হয় শুনা জিংক হৈছে আমাৰ আইৰণৰ নিচিনা এলুমিনিয়ামৰ নিচিনা ধাতু ঠিক আছে এই যে সৰু সৰু টুকুৰাবোৰ দেখিছে এইবোৰ হৈছে জিংক ঠিক আছে আৰু সালফিউৰিক এচিড এক প্ৰকাৰ এচিডে যে তোমাকে নেমু চেপিলে পকা যে বগা বনি যায় সেইবোৰ কি হয় এচিডৰ কাৰণে হয় ঠিক আছে তো এইখিনি হৈছে তোমাৰ কি হৈছে এইখিনি হৈছে তোমাৰ সালফিউৰিক এচিড এতিয়া যেতিয়া আমি জিংকৰ টুকুৰাবোৰ এই সালফিউৰিক এচিডত দি দিওঁ তেতিয়া কি হয় গম পাইছা নাই সৰু কি ওলাইছে বাবলছ ওলাইছেনে বাবলছ কিছুমান ওলাইছে বুৰবুৰণি ওলাইছে আৰু বুৰবুৰণি গ'লে ওপৰলৈ উঠি গৈছে সেইটো কাৰণে আমি কি হয় বুজোঁ এতিয়া শুনা এই সালফিউৰিক এচিডটোক লিখে H2SO4 হাইড্ৰজেন ছালফেট আৰু জিংকটো হৈছে Zn
যেতিয়া ইহঁতি বিক্ৰিয়া কৰে এই যে বুৰবুৰণিবোৰ ওলাইছে ক'ৰ পৰা ওলাইছে আমিতো জিংকৰ ভিতৰত কিবা সোমাই যে নাছিলোঁ ক'ৰ পৰা ওলাইছে এই ছালফিউৰিক এচিডৰ পৰা ছালফিউৰিক এচিডত কি আছে হাইড্ৰজেন তো যেতিয়া জিংকে H2SO4 লগত বিক্ৰিয়া কৰে জিংক সক্ৰিয় জিংকে ছালফেটক নিজলৈ টানি লৈ লয় মানে নিজে লৈ লৈছে ঠিক আছে আৰু হাইড্ৰজেনটো উলিয়াই দিছে হাইড্ৰজেনটো গেছ হয় হাইড্ৰজেন কি হয় পাতল গেছ যেতিয়া আমি বেলুনৰ ভিতৰত হাইড্ৰজেন সোমাই দিওঁ ওপৰলৈ উৰি গৈছে যায় নাই চ' তেনেদৰে এই যেতিয়া বুৰবুৰণি বনিছে এই ওপৰলৈ ওলাই গুচি গৈছে এইখিনি হৈছে হাইড্ৰজেন গেছ হ'ল গেছৰ উৎপত্তি হৈছে হাইড্ৰজেন গেছৰ এই বিক্ৰিয়াটোত যেতিয়া জিংকক ছালফিউৰিক এচিডত দিছোঁ তেতিয়া গেছৰ উৎপত্তি হৈ বুৰবুৰণি হৈ ওপৰলৈ ওলাই গুচি গৈছে ঠিক আছে ইয়াৰ পিছত আহিলে তোমাৰ ভাগৰ আৰু এটা কথা যেতিয়া আমি এই বিকাৰটো এইটো বিকাৰ বুলি কওঁ যাক আমি চুই দিওঁগৈ নহয় তাত আমি গৰম দেখা পাওঁ মানে কি হৈছে তাৰ তাপৰ উৎপত্তি হৈছে জুই নজ্বলোৱাকৈ তাপৰ উৎপত্তি হৈছে অ' মাই গড ৰাসায়নিক বিক্ৰিয়াত তাপৰ উৎপত্তি হ'ব পাৰে বুজি পাই এতিয়া আমি তিনিটা যে উদাহৰণ বুজিলোঁ তাৰ পৰা আমি গম পাই গ'লোঁ ৰাসায়নিক বিক্ৰিয়া আমি কেনেকৈ গম পাম প্ৰথমতে মেগনেছিয়ামৰ ফিতালা জ্বলাই দিছিলোঁ তাত কি হৈছিলে অৱস্থাৰ পৰিৱৰ্তন হৈছিলে ছেকেণ্ডতে আমি কি কৈছিলোঁ লেড নাইট্ৰেটত পটাছিয়াম আয়ডাইড দিওঁতে লেড আয়ডাইড বনিছিলে লেড নাইট্ৰাইটত পটাছিয়াম আয়ডাইড দিওঁতে যে লেড আয়ডাইড বনিছে এইটো কি হৈছে হালধীয়া ৰঙৰ হৈ গৈছে আগতে ৰং নাছিলে ৰঙৰ পৰিৱৰ্তন 3 নম্বৰটোত কৈছে জিংক যেতিয়া আমি ছালফিউৰিক এচিডত দি দিছিলোঁ তেতিয়া আমি গেছৰ বুৰবুৰণি হৈছে নে হাইড্ৰজেন গেছৰ বুৰবুৰণি গেছৰ উৎপত্তি আৰু যেতিয়া বিকাৰটো চুইছে বা গৰম হৈ যায় কি হৈছে উষ্ণতাৰ পৰিৱৰ্তন হৈ গ'ল অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন হ'ল ৰাসায়নিক বিক্ৰিয়া এটাত এইখিনি হ'লে তুমি গম পাবা যে এইখিনি এটা ৰাসায়নিক বিক্ৰিয়া হয় হ'ব বাৰু এতিয়া আমি গম পালোঁ যে মেগনেছিয়ামে অক্সিজেনৰ লগত খুব কাজিয়া কৰিছিলে সেইটো মই কোৱা বাক্যহে তাক আমি লিখিম কেনেকৈ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড গঠন কৰে বহুত দীঘল হয় নহয় চাইণ্টিষ্টবোৰ হৈছে এলেহুৱা প্ৰমুখ চাইণ্টিষ্টবোৰ এলেহুৱা নহয় বাট ষ্টিল আমি এলেহুৱা সেইটো কাৰণে আমি ইমান দীঘল বাক্য লিখিব নোৱাৰোঁ আমি কি কৰিম আমি ক'ম যে মেগনেছিয়াম যোগ অক্সিজেন কাৰ্চিন মেগনেছিয়াম অক্সাইড সেইটোৱে হৈ গ'ল শব্দ সমীকৰণ মানে কি তাৰ সোঁফাল আৰু বাওঁফাল তাক কম্পেয়াৰ কৰে মাজত কিবা এডালে লেছ দেন গ্ৰেটাৰ দেন থাকে নাই লেছ দেন গ্ৰেটাৰ দেন ইকুৱেল থকা সেইবোৰ কি হয় সমীকৰণ তো সেইটো কাৰণে আমি এইটো কি বুলি কওঁ শব্দ সমীকৰণ কাৰণ আমি ইয়াত শব্দ ইউজ কৰিছোঁ মেগনেছিয়াম অক্সিজেন মেগনেছিয়াম অক্সাইড এইখিনি এটা কথা ক'লোঁ এই যে ৰাসায়নিক সমীকৰণ এটা বনাইছে ৰাসায়নিক বিক্ৰিয়া এটা বনিছে কৃষি কৰা জনক কি বুলি কয় কৃষক খেতিয়ক হয়নে তেনেদৰে ৰাসায়নিক বিক্ৰিয়া যোনে কৰে তাক কি বুলি কয় বিক্ৰিয়ক খেতিয়ক বিক্ৰিয়ক কৃষিৰ পৰা যিটো উৎপাদন হয় তাক আমি কি বুলি কওঁ কৃষিজাত পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াত যিটো ওলায় বিক্ৰিয়াত তাত যিটো ওলায় কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ তো ৰাসায়নিক বিক্ৰিয়া যোনে কৰে সিহঁত হৈছে বিক্ৰিয়ক ৰাসায়নিক বিক্ৰিয়া যিটো উৎপাদন হয় বা বনে সেইটো কি হৈছে সেইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ হ'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু তাক আমি সদায় সোঁফালে লিখোঁ বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়কক সদায় আমি বাওঁফালে লিখোঁ চবেই গম পায় 2 + 3 = 5 আমি 5টো আগত লিখি 2 + 3টো পিছত নিলিখোঁ হয় নহয় সুন্দৰ আৰু যিটো মানে ইনডাইৰেক্টলি তুমি এনেকৈ বুজা বাওঁফালে থকাটো হৈছে বিক্ৰিয়ক আৰু সোঁফালে থকাটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ হ'ল এতিয়া আমিতো আৰু এলেহুৱা আমি কৈছোঁ নাই আমি মেগনেছিয়ামক Mg বুলি নিলিখোঁ আমি মেগনেছিয়ামক মেগনেছিয়াম মদ আকাৰে মেগনেছিয়াম নিলিখোঁ আমি কি লিখিম Mg এতিয়া আমি কোৱা নাই সেইটো চব মানুহে মিলি পেলাই কৈছে যদিহে মই কোৱা বেনজিত দাই কোৱা মেগনেছিয়ামটো Mg লিখে আৰু বেলেগে তুমি মেগনেছিয়ামটো Mn লিখা মই যদি Mg বুলি লিখোঁ তুমিতো হয়তো বেলেগ ভাবিবা কি গম নাপাবা তুমি বা তুমিতো মেগনেছিয়ামটো Mn বুলিহে জানা হয় নহয় তো সেইটো কাৰণে চবেই এটা ছেম চিম্বল ল'বলগীয়া হ'ল ঠিক আছে আৰু সেইটো কাৰণে সেই ছেম চিম্বলকেইটা আমি জানো সেই পৰ্যায়বিত তালিকাখনত যে আছে তাৰ পৰা ঠিক আছে তো মেগনেছিয়াম যোগ অক্সিজেন O2 সদায় গেছৰ নিচিনাকৈ থাকে দুটা অক্সিজেন লগ লাগি থাকে কাৰণে আমি O2 লিখোঁ O2 H2 ঠিক আছে যিবোৰ গেছ থাকে N3 লিখিব লাগে N3 হ'ব তো অক্সিজেন গেছ হাইড্ৰজেন গেছ নাইট্ৰজেন গেছ তেনেকুৱা হ'ব তো Mg + O2 কি বনে মেগনেছিয়াম অক্সাইড MgO মেগনেছিয়াম অক্সাইড কিয়নো মেগনেছিয়ামৰ যোজতা কিমান বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰয়ে +2 অক্সিজেনৰ কিমান ওল্ড ষ্টাইল চিটিপো -2 হ'লনে তো Mg অক্সিজেন যেতিয়া আমি ক্ৰছ কৰিলোঁ কি পালোঁ Mg2O2 দুটাৰে 2 বাদ দিব পাৰা কাৰণে MgO হ'ল 1:1 হ'ল মেগনেছিয়াম অক্সাইড বনাই দিলে
এইটোক কোৱা হয় জকা সমীকৰণ কিয় জকা সমীকৰণ ই অকল সমীকৰণহে হৈ আছে কিন্তু ই জকা ইয়াত মেইন কাহিনীকেইটা নাই যেনেদৰে বেঞ্জিত দায়ে ভাত 10 কেজি খোৱাৰ পিছত ওজন বাঢ়িছে নে কমিছে সমান থাকিব লাগে ইয়াত আছে নাই এইফালে অক্সিজেন কেইটা আছে বিক্ৰিয়কত দুটা বিক্ৰিয়কত কেইটা হৈ গ'ল এটা কি কথা কোৱা হে মেগনেছিয়ামে দুটা অক্সিজেন খালে আৰু এটা অক্সিজেন আছে পিছত এনেকুৱাটো হ'ব নোৱাৰে ভুল কথা সেইটোকে কোৱা হয় ৰাসায়নিক সমীকৰণ সন্তুলন কৰা এই প্ৰব্লেমটো সলভ কৰিব লাগিব বুজি পাইছা এতিয়া আমি শিকিম ৰাসায়নিক সমীকৰণ এটা সমতুল কেনেকৈ কৰিব লাগে এইটো হৈছে অসমতুল্য সমীকৰণ হৈ আছে অসমতুলিত বা অসমতুল্য সমীকৰণ অসন্তুলিত বুলিও কয় ঠিক আছে এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কেনেকৈ কৰিব লাগে শিকিম তো তাৰ আগত জাষ্ট তুমি শুনিবা ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাৰ প্ৰয়োজনীয়তা কিয় এই মই কোৱা কাহিনীটোৱে ভৰৰ নিত্যতা সূত্ৰ ল অফ কনজাৰ্ভেশ্যন অফ মাছ বুলি হয় কিয়নো ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে চেম কাহিনী বেঞ্জিত দায়ে খাওঁতে ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ঠিক আছে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব চেম কাহিনী বিক্ৰিয়কৰ আৰু বিক্ৰিয়াজাতৰ ভৰ সমান হ'ব লাগিব ঠিক আছে অৰ্থাৎ কি আমি পৰমাণুৰ জোখত কম তো মৌল এটাৰ বিক্ৰিয়কত থকা পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব তো ইনডাইৰেক্টলি আমি ওজন জুখিবৰ কাৰণে কেইটা আছে গম পালেই হৈ গ'ল ঠিক আছে কেইটা আছে গম পালেই হৈ গ'ল তো আমি এতিয়া সেইটোৱে কৰিম ঠিক আছে তো আমি কি কৰিম এইফালে থকা মেক্সি আৰু এইটো চাইটো সন্তুলিত কৰিলোঁ ইয়াৰ আগত 2 এটা লগাই দিলোঁ ইয়াৰ আগত 2 এটা লগাই দিলোঁ তো এইটো বাৰু এইটো ভুল হৈ গৈছে লিখা হা চ' 2 চোৱা দুটা মেগনেছিয়াম দুটা অক্সিজেন 2 MgO মানে কি দুটা MgO আছে মানে মেক্সিমাম দুটা আছে অক্সিজেন দুটা আছে হ'ব বুজি পাইছোঁ অ'কে আমি এতিয়া শিকোঁ কেনেকৈ কৰিব লাগে ৰাসায়নিক সমীকৰণ এটা সন্তুলন হ'ব এতিয়া আমি চবতকৈ প্ৰথমতে উদাহৰণ এটাকে চাই লওঁ যেনেকৈ FeH2O FeTO4H2 ঠিক আছে আমি এতিয়া ইয়াক কি আছে প্ৰথমতে কি এটা চাম ষ্টেপকেইটা শুনিবা দেই ভাল একদম পুৰা ধুনীয়াকৈ চাবা দেই চ' প্ৰথমে চোৱা আইৰণ আছে এটা ঠিক আছে বিক্ৰিয়াজাতত কেইটা আছে আইৰণ আছে 3 এতিয়া মই সোঁফালে বাওঁফালে ক'ম আৰু বিক্ৰিয়াজাত নকওঁ হ'ব চোৱা দেই সোঁফালে ইয়াত আছে তোমাৰ আইৰণ 3টা বাওঁফালে আছে আইৰণ এটা ঠিক আছে হাইড্ৰজেন বাওঁফালে আছে 2টা সোঁফালেও আছে 2টা হাইড্ৰজেন মিলিয়ে আছে অক্সিজেন সোঁফালে আছে এটা অক্সিজেন এফালে আছে 4টা চোৱাচোন চব মিলি থকা নাই হয় নহয় মিলি থকা নাই এইটোহে মিলি আছে ইয়াক আমি যেতিয়া সন্তুলন কৰিলোঁ তেতিয়া আমি এইটো পালোঁ 3Fe + 4H2O FeTO4 4H2 ইয়াক যেতিয়া আমি কেলকুলেট কৰোঁ যেনেকৈ আমি চাম আইৰণ প্ৰথমতে ধাতু 3টা আইৰণ চোৱা 3Fe আইৰণ 3টা হ'ল তাৰপিছত আমি চাম এফালে আইৰণ কেইটা আছে আইৰণ 3টা হ'ল হাইড্ৰজেন এফালে কেইটা আছে 4 2 মানে চাওঁ 4H2O যেতিয়া এনেকৈ আগত থাকে নহয় তেতিয়া ইয়াৰ লগত চব পূৰণ হয় আৰু তলত থকা কেইটাও পূৰণ হৈ যাব মানে 4 × 2 হাইড্ৰজেন কেইটা আছে 4H2 মানে হাইড্ৰজেন কেইটা হ'ল 4 × 2 মানে কেইটা 8টা তো হাইড্ৰজেন আছে 8টা হাইড্ৰজেন কেইটা আছে 8টা হ'ল ইয়াতো কি হ'ব ইয়াতো আছে 8টা হাইড্ৰজেন সমান হৈ গ'ল অক্সিজেন 4H2O এই 4টোৱে অক্সিজেনৰ কি হয় পূৰণ মানে 4টা হ'ল তো ইয়াতো চোৱা অক্সিজেন তলত আছে 4O4 তো ইয়াতো অক্সিজেন আছে 4টা হ'ল এতিয়া আমি এইটো কেনেদৰে কৰোঁ আমি ষ্টেপকেইটা শিকিম একদম ইজি চাবা দেই কেনেকৈ কৰিম প্ৰথম আমাৰ কামটো হ'ল চবতকৈ কম যিটো আছে সেইটো বিচৰা ইমান কৰিব নালাগে বাট চবেই বেলেগ নিয়ম ইউজ কৰে মই চবতকৈ কম ক'ত আছে যেনেকৈ আমি অকণমান আগত কৈছোঁ নহয় আইৰণ কেইটা আছিলে আমি আগত যে চাই লওঁ আকৌ লিখি থকাতকৈ হয় নহয় চোৱা আইৰণ আছিলে কেইটা আইৰণ আছিলে এটা তো আমি প্ৰথমতে আৰম্ভ কৰিম আইৰণৰ পৰা আইৰণে চবতকৈ কম আছে কিয়নো চোৱা অক্সিজেন 4টালৈকে আছেগৈ আইৰণে চবতকৈ কম আছে আইৰণ 3টা আছে হয় নহয় আমি ধাতুৰ পৰা আৰম্ভ কৰোঁ মষ্টলি তো আমি আইৰণৰ পৰা আৰম্ভ কৰিছোঁ ঠিক আছে আইৰণ আছিলে এটা এফালে আছিলে 3টা কি কৰিব লাগিব ইয়াৰ আগত আমি 3টা দি দিলেই হ'ল 3Fe হৈ গ'ল এতিয়া আইৰণো কেইটা হৈ গ'ল 3 পূৰণ 1 3টা হ'ল আইৰণ 3টা হ'ল তাৰপিছত আমি চাম হাইড্ৰজেন এফালে কেইটা আছে 2টা এফালে কেইটা আছে ইয়াৰো 2টা হাইড্ৰজেন মিলিয়ে আছে দেখোন এতিয়া আমি অক্সিজেন এফালে কেইটা আছে 4টা এফালে কেইটা আছে এটা কি কৰিম এতিয়া এই অক্সিজেনটোৰ যে 4টা আছে 4 এফালে আমি কি কৰিম 4টা পোন কৰিলে নহ'ব জানো 4 তো আমি এফালে 4 এটা দি দিলোঁ 4H2O কিন্তু এইটো দিয়াৰ পিছত চোৱাচোন ইয়াত আৰু এটা চেঞ্জ হৈ গ'ল হাইড্ৰজেন এতিয়া আমি হাইড্ৰজেন লগৰ 4টা পূৰণ হৈ গ'ল তো হাইড্ৰজেন এফালে কেইটা হৈ গ'ল হাইড্ৰজেন এফালে হৈ গ'ল 8টা
হ'লনে 8টা হাইড্ৰজেন এতিয়া এই যে 8টা হাইড্ৰজেন হৈ গ'ল হেতুক আমি এফালে সমান কৰিবৰ কাৰণে ইয়াটো 4ৰে পূৰণ কৰি দিলে গ'ল 4H2 হৈ গ'ল 3Fe + 4H2O Fe3O4 + 4H2 এই যে আমি যে পিছফালে যে দিছোঁ এইবোৰ হৈছে তোমাৰ অৱস্থা S মানে সলিড G মানে গেছ S মানে সলিড G মানে গেছ হল আৰু একিউআছ সলিউশনটোক লিখে AQ মানে জলীয় দ্ৰৱ আৰু লিকুইডটোক লিখে L লিকুইড হ'ব ধুনীয়া ধুনীয়া কাহিনী ধুনীয়াকৈ আমি বুজি পাই ধুনীয়াকৈ বুজি পাই গৈ আছোঁ আমি আৰু এটা এক্সাম্পল বুজি লওঁ এইটো একদম লাষ্ট এক্সাম্পল তাৰপিছত আমাৰ আজি ক্লাছটো অলৰেডি 46 মিনিটছ হৈ গৈছে তো আমি ইয়াতে সামৰিম তাৰপিছত আমি পিছত বহিম আৰু আমাৰ আছিলে কিছুমান আমি কুৱেশ্যন কিছুমান কৰি ল'ম ৰ'বা আমি 10 মিনিট কুৱেশ্যন কৰিলোঁ আৰু খুব বেছি 10 মিনিট অঁ চাবা এইটো চোৱা নাইট্ৰিক এচিডে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি নাইট্ৰিক এচিডে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম নাইট্ৰেট আৰু H2O গঠন কৰে H2O মানে পানী এতিয়া চোৱা এইবোৰ কি বুলি কৈছিলোঁ এইবোৰ হৈছে তোমাৰ মূলকবোৰ হয় নহয় চাচোন নাইট্ৰেট যেতিয়া মূলক থাকে তেতিয়া আমি মূলক হিচাপে লওঁ তেতিয়া আমাৰ কৰিবলৈ ইজি হয় চাবা দেই এনেকৈ নকওঁ আমি এনেকৈ কওঁ NO3 ইয়াত কেইটা আছে এটা ইয়াত কেইটা আছে দুটা তো আমি এফালে জাষ্ট 2 এটা পূৰণ কৰি দিম হৈ গ'ল তো 2HNO3 হৈ গ'ল চাচোন সব মিলিয়ে গৈছে এতিয়া মাত্ৰ মিলাবলৈ আছে তোমাৰ কেলছিয়াম এটা আছে NO3 দুটা আছে NO3 দুটা আছে এইটো হৈয়ে গ'ল হৈ গ'ল তাৰপিছত আমি চাম যে হাইড্ৰজেন কেইটা আছে হাইড্ৰজেন আছে দুটা 2 × H হাইড্ৰজেন ইয়াত কেইটা আছে দুটা তো 2 য়ে 2 এফালে হাইড্ৰজেন আছে আমাৰ 4টা ঠিক আছে এইফালে হাইড্ৰজেন কেইটা আছে এইফালে তুমি যদি ভালদৰে চোৱা ইয়াত হাইড্ৰজেন আছে অকল দুটা তো আমি কি কৰিম আমি আগফালে 2 এটা পূৰণ কৰি দিম 2 পূৰণ 2 4 হৈ গ'ল 4H2O হ'লনে তো চোৱাচোন হৈ গ'ল এতিয়া সব সমান সমান হৈ গুচি গ'ল চাচোন হাইড্ৰজেন এইটো মানে 2HNO3 CaOH2 CaNO3 + 2H2O সব সমান সমান হৈ গুচি গ'ল হল ওকে গুড চোৱা হাইড্ৰজেন যেটা আছে কেলছিয়াম আছে এটা ঠিক আছে হাইড্ৰজেন এফালে আছে 2 2 4টা এফালে হাইড্ৰজেন 2 2 4টা NO3 এফালেও দুটা আছে NO3 এফালেও দুটা আছে হৈ গ'ল সমান সন্তুলিত হৈ গুচি গ'ল বুজিছা চোৱা কিছুমানে বেলেগ বেলেগ কথা কয় কিন্তু আমি প্ৰেক্টিছ কৰি থকাৰ লগে লগে আমি ধুনীয়াকৈ বুজি পোৱা হৈ যাম ঠিক আছে সন্তুলন কৰাটো তোমালোকে বেলেগ বেলেগকৈ সন্তুলন কৰিব পাৰি যাবা এতিয়া পাঠ্যপুথিৰ প্ৰশ্নাৱলীকেইটা আজি আমি কৰি লওঁ যাতে আমাৰ একদম পুৰা ক্লিয়াৰ হৈ থাকে প্ৰথমতে আহিলে বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কৰি ল'ব লাগে কিয়নো মেগনেছিয়াম অতি সক্ৰিয় ধাতু গতিকে সি যেতিয়া মেগনেছিয়ামে অক্সিজেনৰ বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ তৰপ এটা গঠন কৰে সি মেগনেছিয়ামৰ ফিটাডালক কি কৰে দহন হোৱাত বাধা দিয়ে সেইটো কাৰণে আমি সেই মেগনেছিয়াম অক্সাইডৰ তৰপটো আঁতৰাই ল'ব লাগে হ'ল গুড তাৰপিছত আহিলে ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰোঁ ব'লা হাইড্ৰজেন যোগ ক্লৰিন হাইড্ৰজেন H ক্লৰিন 1 ওকে হাইড্ৰজেন প্ৰথমৰ ঘৰ আছিলে তো হাইড্ৰজেনৰ যদি +1 ক্লৰিন লাষ্টৰ আগৰটো আছিলে তো -1 ফাছল ব্ৰাইট তো এইটো কি বনি গ'ল হাইড্ৰজেন ক্লৰাইড HCl তো HCl হাইড্ৰজেন ক্লৰাইড চাচোন হাইড্ৰজেন এফালেও এটা আছে এফালেও ক্লৰিন এটা হাইড্ৰজেন এটা ক্লৰিন এটা হৈ গ'ল এইটো হৈয়ে গ'ল অঁ ওকে তো নেক্সট এটা ছেকেণ্ডটো কি আছিলে চাৰ্চে শেষ হৈ গৈছে তোমালোকে নিজে কৰি চাবা তাৰপিছত নোৱাৰিলে আকৌ আমি পাতিম ভালকৈ ঠিক আছে এলুমিনিয়াম ছালফেট Al2SO4 3 চোৱা এলুমিনিয়াম ছালফেট SO4 কি আছিলে SO4 3 আছিলে হয় নহয় চ' 3 যোনটো আছিলে এলুমিনিয়ামৰ 3 আছিলে SO4 2 আছিলে নাই তো আমি কি কৰিম Al2SO4 3 কি পাম বেৰিয়াম ছালফেট BaSO4 এলুমিনিয়াম ক্লৰাইড AlCl3 হ'ল একদম ইজিকৈ আমি পঢ়িম চাবা দেই তো জনিবা এফালে আছে তোমাৰ Al2 এলুমিনিয়াম ক্লৰাইড ওকে Al2Cl3 চাবা বেৰিয়াম SO4 কেইটা আছে এফালে তিনিটা আছে এফালে কেইটা আছে তাতো 3 দি দিলোঁ তিনিটা বেৰিয়াম আছিল নহয় তো তিনিটা বেৰিয়ামক আমি মিলাবৰ কাৰণে এফালেও আমি তিনিটা দি দিলোঁ তিনিটা বেৰিয়াম হৈ গ'ল ক্লৰিন কেইটা হৈ গ'ল 3 × 2 = 6টা হৈ গ'ল তো এফালে আমি জাষ্ট 2 এটা দি দিওঁ তাৰপিছত 2 AlCl3 হ'লনে হৈ গ'ল চ' 3BaCl2 Al2SO4 3 আৰু লগত আমি 3BaSO4 আৰু 2AlCl3 সব সমান সমান হৈ গ'ল বেৰিয়াম ক্লৰিন এলুমিনিয়াম ছালফেট সমান হৈ গ'ল হ'ল সোডিয়াম যোগ পানী এইটো একেবাৰে পানী সোডিয়াম যোগ পানী ঠিক আছে সোডিয়াম হাইড্ৰক্সাইড NaOH যোগ হাইড্ৰজেন H2 একদম ইজি দেখোন হাইড্ৰজেন এফালে দুটা আছে এফালে দুটা আছে এফালে দুটাকে তিনিটা আছে এফালে দুটা আছে হয় নহয় এতিয়া 2টা আৰু 3টা মাজত চবতকৈ ইজিটো কি হ'ব আমি যদি ইয়াৰ আগত 2 এটা যোগ কৰি দিওঁ কেইটা হৈ গ'ল 4টা হৈ গ'ল
ইয়াৰ আগত 2 এটা দি দিলোঁ 2H2O হৈ গ'ল ছ'ডিয়াম আগত 2 এটা দি দিলোঁ 2Na 2H2O 2NaOH H2 হৈ গ'ল সমান হৈ গ'ল পাৰিম ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব পাৰিম ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিবৰ কাৰণে প্ৰেক্টিছ কৰিব আহি যাব একদম মানে তুমি ফ'ল' কৰি গ'লে ৰুলছটো ফ'ল' কৰি গ'লে যেনেকৈ তোমাৰ ইয়াৰ আগৰটোত খেলি মেলি গৈছিলে তো আগৰ যদি আমি যদি ৰুলবোৰ যদি ফ'ল' কৰি গৈ থাকোঁ তেতিয়া কি হ'ব তোমালোকৰ কমপ্লেক্স হৈ গৈ থাকিব আৰু আকৌ তুমি কাটিবলগীয়া হয় কিছুমান কাটাকুট কৰিব তো তাতকৈ চবতকৈ ভাল হ'ব তোমালোকে প্ৰেক্টিছ কৰি থাকোঁতে নিজে আহিব দেখিলে তোমালোকে ক'ব পাৰিবা যে এনেকৈ কৰিলে হৈ যাব অ'কে তো চিমিলাৰলি এইকেইটাও আমি চাই লওঁ এই তাত কৈছে যে ষ্টেট চিম্বল আমি যে কৈছিলোঁ অৱস্থা চিহ্ন দিবলৈ একদম ইজিকৈ আমি পঢ়োঁ বেৰিয়াম ক্ল'ৰাইড আমি গমেই পাওঁ BaCl2 ছ'ডিয়াম ছালফেট ছালফেটৰ কি আছে 2 Na2SO4 ঠিক আছে আৰু কি কৈছে বেৰিয়াম ক্ল'ৰাইড ছ'ডিয়াম ছালফেট জলীয় দ্ৰৱক আমি কি বুলি কৈছিলোঁ একিউৱাছ চলিউশ্যন AQ এইকেইটা এইখনত দিবা হা AQ এইখনত দিব নালাগে তলত দিব নালাগে BaCl2 Na2SO4 কি বনাইছে তাৰপিছত বেৰিয়াম ছালফেট BaSO4 বেৰিয়ামৰ দুয়োজোটা ছালফেটৰ দুয়োজোটা ঠিক আছে হ'ল তাৰপিছত আমি আহিলোঁ ছ'ডিয়াম ক্ল'ৰাইড NaCl হ'ল একদম ইজি চোৱা ক্ল'ৰিন দুটা ছ'ডিয়াম দুটা তো 2 NaCl দি দিলোঁ বনিয়ে গ'ল হৈয়ে গ'ল চব একে আছে বেৰিয়াম এটা ছালফেট এটা ছ'ডিয়াম দুটা ক্ল'ৰিন দুটা ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইড ছ'ডিয়াম হাইড্ৰক্সাইড যোগ হাইড্ৰক্লৰিক এচিড কি বনাইছে ছ'ডিয়াম ক্ল'ৰাইড যোগ পানী দেখোন মিলিয়ে আছে দেখোন ধেত তেৰিকা এইটো কৰিবলেই নহ'লে মিলিয়ে আছে ছ'ডিয়াম এটা ক্ল'ৰিন এটা হাইড্ৰজেন দুটা অক্সিজেন এটা মাত্ৰ ষ্টেটকেইটা দিয়া পানীত দ্ৰৱ হ'লে কি হ'ব একিউৱাছ চলিউশ্যন AQ HCl দ্ৰৱ AQ NaCl দ্ৰৱ AQ হাইড্ৰজেন লিকুইড এইবোৰ চব AQ দ্ৰৱবোৰ হৈ গ'ল তো আমি আজি ইমানতে সামৰিম ঠিক আছে কিয়নো অলৰেডি আন্ধাৰ হৈ গৈছে 55 মিনিট আমি পঢ়িলোঁ ধুনীয়াকৈ বহি পেলাই ঠিক আছে এতিয়া কাইলৈ আমি কি পঢ়িম কাইলৈ আমি পঢ়িম বেলেগ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বিষয়ে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া আছে আৰু আমি একদম ধুনীয়াকৈ মনত ৰাখিম একো টানেই নহয় মানে নেক্সট চেপ্টাৰটোত কাইলৈ বুলি নহয় মই ভিডিঅ'টো যদি আপলোড যদি তুমি এতিয়া চাব পাৰা অলপ সময় ফুৰি মেলি আহি পেলাই ঠিক আছে বাৰু এতিয়া শুনা এতিয়া কাহিনীটো হ'ল যদিহে তোমালোকে যদিহেতু ফ্ৰীতে ইউটিউবত চাই আছা তেতিয়াহ'লে তোমালোকে পেইড ইয়াৰ পিছৰ লেকচাৰখিনি পেইড হ'ব তো সেই পেইড লেকচাৰখিনিৰ কাৰণে আমি খুব ধুনীয়াকৈ এটা কিউৰিয়াছ নামৰ এপ বনাইছোঁ তাত তোমালোকে টেষ্ট চিৰিজ দিব পাৰিবা তোমালোকে চব কুৱেশ্যনৰ এনচাৰ্ছ পাবা আৰু লগতে তোমালোকে কোনদিনা কিমান পইচা গম পাই থাকিব ঠিক আছে আৰু এটা আমি নিজে বনোৱা কাৰোবাক এনেই পইচা দি বেলেগক বনাবলৈ দিয়া নিচিনা নহয় আৰু একদম খুব ধুনীয়াকৈ ইউজফুল কেনেকৈ হয় তেনেকৈ আৰু তাত চবতকৈ আৰু এটা ভাল বস্তু আছে তাত তোমালোকে গেমছ খেলিব পাৰা ট্ৰিক্সবোৰ মেথছৰ ট্ৰিক্সবোৰ মই যে ছায়েন্সৰ ট্ৰিক্সবোৰ দিছোঁ সেইবোৰ দিম তাত খুব ভাল কথাটো হ'ল যে আমি ইমান ধুনীয়াকৈ যে নোটছবোৰ বনাইছোঁ সেই চব নোটছবোৰ আমি তাত আপলোড কৰিব থাকিম আৰু তাতকৈ এটা ভাল কথাটো হ'ল যে তোমালোকৰ আমি তাৰ পৰা আমি আজিকালি তোমালোকে দেখা ধেৰ পইচা লয় অসমত লৈ আহিছে তো আমি কৈছোঁ আমি একদম এটা কম প্ৰাইচ একদমেই কম প্ৰাইচ তাতকৈ কম ৰাখিলে মানে ফ্ৰী হৈ যাব নহয় আৰু আমি অকণমান মানে এপটো বনাওঁতে মেলোতে কিবা কিবি খৰচ হয় আমাৰ ঠিক আছে তো আমি একদম কম প্ৰাইচ মাত্ৰ 449 ৰুপিছত প্ৰতি মাহে নহয় বছৰত 449 ৰুপিছত তোমালোকে ছায়েন্সৰ আৰু মেথছৰ ৰেকৰ্ডেড লেকচাৰ্ছ পাই আছা কিন্তু সেইকেইটা ৰেকৰ্ডেড লেকচাৰ্ছৰ চবতকৈ বেছি প্ৰয়োজন হয় নাই তাৰপিছত তোমালোকে তাৰ উপৰিও তোমালোকে কুৱেশ্যন বেংক পাই আছা কুৱেশ্যন বেংক পোৱাৰ লগতে তোমালোকে টেষ্ট চিৰিজ পাই আছা টেষ্ট চিৰিজ মানে কি চব 60টা 70টা টেষ্ট চিৰিজ তো সেই চবখিনি যদি তোমালোকে যদি ইউজ কৰিবলৈ মন আছে গোটেই ভিডিঅ'খিনি তোমালোকে চাই ভাল পাইছা বুজি পাইছা তেনেহ'লে তোমালোকে ধুনীয়াকৈ সেই এপটোত গৈ পেলাই কিউৰিয়াছৰ এপটোত গৈ পেলাই তোমালোকে পাৰচেছ কৰা ক্লাছ 10ৰ যদি 9ৰখিনিও পাৰে আৰু লগতে তোমালোকে নিজৰ ফ্ৰেণ্ডছবোৰৰ মাজতো শ্বেয়াৰ কৰা যাতে অসমৰ মানুহখিনিয়ে গম পায় অসমৰ পৰা আমি বাহিৰত চবেই পঢ়ি আছোঁ বাহিৰত পঢ়ি পেলাই আমি ইমান ধুনীয়াকৈ এপ এটা বনাইছোঁ যদি চবেই গম পায় চবৰে হেল্প হ'ব আৰু আমি বিচাৰোঁ চবৰে হেল্প হোৱাটো চবেই যাতে বিজ্ঞানখন খুব ভালদৰে বুজি পাওক মেথছখন খুব ভালদৰে বুজি পাওক আৰু খুব ভালদৰে পঢ়ক প্ৰেক্টিছ কৰক যাতে বহুত ভালদৰে আগবাঢ়ি যাব পাৰে ধন্যবাদ